দেশত প্ৰতিৰক্ষাৰ ব্যৱস্থা নিকপকপীয়া কৰি গঢ়ি তুলিব লাগিব। আমি যুদ্ধ নিবিচাৰোঁ, বিচাৰোঁ শান্তি। আমাৰ আভ্যন্তৰীণ দুৰ্বলতা আঁতৰাই আমাৰ সমাজৰ বিকাশ সাধন কৰি আন্তৰ্জাতিকতা, গণতন্ত্ৰ আৰু সামাজিক ন্যায়ৰ ভিত্তিত এখন নতুন সমাজ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব। স্বাধীনতাৰ পাছত উৎপন্ন হোৱা এক সমস্যা আছিল ভাষাৰ ভিত্তিত ৰাজ্যৰ পুনৰ্গঠন। সেয়েহে অসম ৰাজ্য পুনৰ্গঠন কৰা সম্পৰ্কত সাহিত্য অকাডেমী বিজয়ী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কৈছিল এনেদৰে: সাংস্কৃতিক বিকাশ, ভৌগোলিক ঐক্য আৰু অৰ্থনৈতিক উন্নয়নৰ দৃষ্টিৰ পৰা চালে দেখা যায় যে অসমৰ বৰ্তমানৰ সীমাৰেখা অব্যাহত ৰখা প্ৰয়োজন। অকল সেয়ে নহয়, উত্তৰ পূব সীমান্ত জিলাৰ জনজাতীয় জিলা এই উক্ত দৃষ্টিকোণৰ পৰা অসমৰ লগ লগা উচিত। এই কথা সংবিধানেও মানি লৈছে। তাৰ বাদে ত্ৰিপুৰা, মণিপুৰ আৰু কোচবিহাৰ আদি তিনিওখন ঠাইৰ সৈতে আমাৰ সম্বন্ধ বুৰঞ্জীমূলক ঐক্যৰ ভিত্তিত প্ৰতিষ্ঠিত। এই কথা অৱশ্যে অসম বুৰঞ্জী পঢ়িলেও পোৱা যায়। ইয়াৰ উপৰিও এইকেইখন ঠাইৰ মানুহে নিজৰ উন্নতিৰ খাতিৰতো অসমৰ লগ লাগিবলৈ ইচ্ছা প্ৰকাশ কৰিব পাৰে বুলি আমাৰ বিশ্বাস হয়। সেইকাৰণে উক্ত অঞ্চলসমূহ লোকতান্ত্ৰিক মতামত নিৰ্ধাৰণ সম্বন্ধে এটি জনপ্ৰিয় সিদ্ধান্তলৈ অহাটো বেয়া নহয়। পশ্চিমবংগৰ ধবনীয়া সমস্যা আছিল বিভাজনৰ পিছত হোৱা এক ভয়াৱহ সমস্যা। পশ্চিমবংগৰ ধবনীয়া সমস্যা সমাধানৰ সম্পৰ্কত জ্ঞানপীঠ বঁটা বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কৈছিল, এই সমস্যা সমাধান কৰিবলৈ তেওঁলোকে অন্তৰ শুদ্ধ কৰি প্ৰকৃত সমস্যাৰ সন্মুখীন হৈ কামত আগবঢ়া উচিত। কিন্তু ধবনীয়া সমস্যা সমাধান কৰিবলৈ বুলি অসম ৰাজ্যৰ পৰা গোৱালপাৰা আৰু গাৰোপাহাৰ দাবী কৰাটো একেবাৰে অযুক্তিকৰ কথা। সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এটি সমাধান দি কৈছিল, এই সমস্যা হৈছে মাটিৰ পুনৰ বিতৰণ আৰু নিবনুৱা সমস্যা সমাধানৰ বাবে এটি সুস্থ কৰ্মপন্থা গ্ৰহণ কৰা। তাকে নকৰি গোৱালপাৰা বা গাৰোপাহাৰ মাটিৰ ওপৰত আশা কৰি বহি থকাটো তেওঁলোকৰ অকৰ্মণ্যতাৰ চিনহে। আমি আশা কৰোঁ কলিকতাৰ শাসকসমূহে আমাৰ পৰামৰ্শ বিচাৰ কৰি সেইমতেৰে ৰাজহুৱা মত গঠন কৰিবলৈ চেষ্টা কৰিব। নাগৰিকত্ব বিষয়টো বৰ্তমান প্ৰেক্ষাপটত এক গভীৰ সমস্যা। এই সমস্যা সমাধানৰ কাৰণে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিলেৰে সমাধানৰ চেষ্টা কৰিছে যদিও বৰ্তমানেও কিন্তু সমাধান পাবলৈ বহু দূৰত আছে। এই সম্পৰ্কত সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ভাৰতৰ প্ৰকৃত নাগৰিকত্ব ৰক্ষাৰ প্ৰসংগত এই সময়তে কৈছিল যে অসমলৈ অহা বঙালী, হিন্দুস্তানী, উৰিয়া আদি বিভিন্ন ভাষাভাষী লোকে ইয়াত অসমীয়া হৈ থাকিব পাৰিলেহে প্ৰকৃতপক্ষে ভাৰতীয় নাগৰিক হ'ব পাৰিব। তেতিয়াহে তেওঁলোকে ভাৰতীয় সংবিধানে দিয়া সুবিধা ভোগ কৰিব পাৰিব। এনেদৰে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখনিৰ মাজেৰে নিগৰাইছিল ভাৰতৰ উত্তৰ পূবৰ সংঘাত নিৰ্মূলৰ সমাধান। নমস্কাৰ। নমস্কাৰ। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ স্মাৰক পঞ্চম বক্তৃতানুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যুদ্ধোত্তৰ যুগৰ অসমীয়া সাহিত্যৰ দিক নিৰ্ণয়কাৰী জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া সাহিত্যিক
ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আমাৰ সকলোৰে বাবেই এটা চিনাকি নাম। ৰামধেনু আলোচনীৰে অসমীয়া বৌদ্ধিক আন্দোলন এটাৰ নেতৃত্ব বহন কৰা ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ আজি জন্ম। শিৱসাগৰ জিলাৰ চপ্ৰাই চাহ বাগিচাত 1924 চনত জন্মলাভ কৰা ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল একেধাৰে এজন কবি, গল্পকাৰ, নিবন্ধকাৰ, ঔপন্যাসিক, সাংবাদিক, জীৱনীকাৰ আৰু ভ্ৰমণ কাহিনীৰ লেখক। ঔপন্যাসিক হিচাপে সাহিত্য একাডেমী আৰু জ্ঞানপীঠ বঁটা লাভ কৰা ডক্টৰ ভট্টাচাৰ্যই 60ৰ দশকত অসমীয়া সাহিত্য আৰু সামাজিক জীৱনত বিশেষভাৱে নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হৈছিল। সাংবাদিক হিচাপেও সফলতাৰে কাৰ্যনিৰ্বাহ কৰা ডক্টৰ ভট্টাচাৰ্যই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগতো অধ্যাপনা কৰিছিল। এইজন মহান অসমীয়াৰ স্মৃতিত 2005-2015 বৰ্ষৰ পৰা ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ন্যাসৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ সহযোগত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ স্মাৰক বক্তৃতানুষ্ঠান আয়োজন কৰি অহা হৈছে। আজি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ স্মাৰক পঞ্চমটো বক্তৃতানুষ্ঠান। আজিৰ এই অনুষ্ঠানত উপস্থিত থকা সকলোলৈকে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ন্যাস আৰু সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ তৰফৰ পৰা পুনৰ এবাৰ স্বাগতম জনাইছোঁ। অনুষ্ঠানলৈ আগবাঢ়ি প্ৰথমে আমি আমাৰ মাজত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক চিনাকি কৰাই দিব খুজিছোঁ। আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য প্ৰাধ্যাপক ৰঞ্জিত তামুলী ছাৰ। ছাৰক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে মই আমাৰ মাজত উপস্থিত থকা পৰিস্মিতাক আহ্বান জনাইছোঁ। লগতে আমি ছাৰক এইখিনিতে সম্বৰ্ধনা জনাব খুজিছোঁ। ছাৰক সম্বৰ্ধনা জনাবৰ বাবে মই আমাৰ মাজত উপস্থিত থকা শ্ৰাৱণী বৰুৱাক অনুৰোধ জনালোঁ। ছাৰক আজি আমি এই বিশেষ অনুষ্ঠানটোত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ স্মাৰক বক্তৃতানুষ্ঠান উদ্বোধন কৰিবলৈ নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ ছাৰ। আমাৰ মাজত উপস্থিত আছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ন্যাসৰ হৈ প্ৰয়াত সাহিত্যিকগৰাকীৰ বৰপুত্ৰ ডক্টৰ দীপাংকৰ ভট্টাচাৰ্য। তেখেত বৰ্তমান অইল ইণ্ডিয়া লিমিটেডৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া হিচাপে কৰ্মৰত। মই দীপাংকৰ ভট্টাচাৰ্যদেৱক মঞ্চলৈ আহ্বান জনাইছোঁ আৰু মঞ্চলৈ আদৰি আনিছে পৰিস্মিতাই। লগতে মই ডক্টৰ ভট্টাচাৰ্য ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব খুজিছোঁ। সম্বৰ্ধনা জনাব কস্তুৰী মৰাণে। ডক্টৰ দীপাংকৰ ভট্টাচাৰ্য ছাৰ। ধন্যবাদ ছাৰ। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য স্মাৰক পঞ্চম বক্তৃতানুষ্ঠানত আমি বক্তা হিচাপে নিমন্ত্ৰণ কৰিছিলোঁ বিশিষ্ট সাংবাদিক শ্ৰী সুশান্ত তালুকদাৰক। অসম তথা উত্তৰ পূব ভাৰতত ৰাষ্ট্ৰীয় পৰ্যায়ত দ্য হিন্দু কাকতৰ জৰিয়তে 1 দশকতকৈও অধিক সময় উপস্থাপন কৰা শ্ৰী তালুকদাৰে 2015 চনত কাকতখনৰ পৰা জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল আৰু বৰ্তমানে তেখেতে anyzine.com নামৰ এখন অনলাইন আলোচনীৰ সম্পাদক হিচাপে কৰ্মৰত। 1992 চনতে সাংবাদিকতাৰ বৃত্তি আৰম্ভ কৰা শ্ৰী সুশান্ত তালুকদাৰে তেওঁৰ 27 বছৰীয়া সাংবাদিক জীৱনত অসম তথা উত্তৰ পূব ভাৰতৰ প্ৰায় সকলো বিষয়বস্তুৰ ওপৰতে নিজৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছিল। 2016 চনত পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটাৰে সন্মানিত শ্ৰী সুশান্ত তালুকদাৰ অসমৰ কটন, তেজপুৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা পাঠ্যক্ৰমৰ সৈতেও বিশেষভাৱে জড়িত। শ্ৰী তালুকদাৰ ছাৰক মই মঞ্চলৈ আহ্বান জনাইছোঁ আৰু ছাৰক মঞ্চলৈ আদৰি আনিব আমাৰ ছাত্ৰী কস্তুৰী মৰাণে। লগতে মই ছাৰক সম্বৰ্ধনাও জনাব খুজিছোঁ। ছাৰক এখন ফুলাম গামোচা আৰু কিতাপৰ টুকুৰাৰে সম্বৰ্ধনা জনাবলৈ আমি আগবাঢ়িছোঁ। সুশান্ত তালুকদাৰ ছাৰ। ধন্যবাদ ছাৰ। মই মঞ্চলৈ আহ্বান জনাইছোঁ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ সন্মানীয় অধ্যক্ষ ডক্টৰ সত্যকাম বৰঠাকুৰ ছাৰক। ধন্যবাদ।
ধন্যবাদ স্যার। আজি আমাৰ এই বিশেষ বক্তৃতানুষ্ঠানত আমাৰ বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও সন্মানীয় শিক্ষাগুৰু উপস্থিত আছে। সকলো কেইজনক কেন্দ্ৰৰ ফালৰ পৰা আমি এই বিশেষ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অসমৰ এগৰাকী অন্যতম সাংবাদিক তথা জনপ্ৰিয় লেখক ৰত্না ভৰালী তালুকদাৰ বাইদেউকো মই এই বিশেষ অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাইছোঁ, স্বাগতম জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে অন্যান্য বিভিন্ন বিভাগ আৰু কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী, তেওঁলোককো মই বিশেষ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ আৰু লগতে আমন্ত্ৰিত সকলোলৈকে মই এই বিশেষ অনুষ্ঠানটোত স্বাগতম জনাইছোঁ। এতিয়া ইমানতে আমি সম্বৰ্ধনা কাৰ্যসূচী শেষ কৰিছোঁ। ইয়াৰ পাছতে আহিম আমাৰ এই বক্তৃতানুষ্ঠানত আমাৰ মাজত উপস্থিত থকা ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ন্যাসৰ হৈ উপস্থিত থকা ডক্টৰ দীপঙ্কৰ ভট্টাচাৰ্য ছাৰ আছে। তেখেতে এই স্মাৰক বক্তৃতানুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰিব। মই ভট্টাচাৰ্য ছাৰক আহ্বান জনাইছোঁ। সমূহ ৰাইজলৈ প্ৰণিপাত জনাইছোঁ আৰু মোৰ আদৰণি ভাষণ পাঠ কৰিব বিচাৰিছোঁ। Respected Vice Chancellor, Divrugarh University, Professor Ranjit Tamuri sir, Speaker for today's oration program, Sri Susanta Talukdar, Mrs. Ratna Bharali Talukdar, eminent writer and journalist, Chairperson, Center for Studies in Journalism and Mass Communication, Divrugarh University, Professor Saitakam Borthaku, respected teachers, students, invited dignitaries, members of print and electronic media, and friends. আৰম্ভণিতেই Center for Studies আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য পুৰণি ন্যাসৰ হৈ পঞ্চম বাৰ্ষিক এই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মেমৰিয়েল বক্তৃতানুষ্ঠানলৈ আপোনালোক আটাইকে আদৰ সম্ভাষণ জনাইছোঁ। লগতে অইল ইণ্ডিয়া লিমিটেডৰ ওচৰতো তেখেতসকলে আগবঢ়োৱা আৰ্থিক অনুদানৰ বাবে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ৰাইজসকল, এই অনুষ্ঠান পাতিবলৈ সকলো সুবিধা আগবঢ়াই অহা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মাননীয় উপাচাৰ্য মহোদয় আৰু চেণ্টাৰ ফৰ ষ্টাডিজ ইন জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট আৰু অসমীয়া বিভাগলৈ আমাৰ ন্যাসৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰোঁ। আজি মাননীয় উপাচাৰ্য মহোদয়ৰ আগত আমাৰ এক বিনম্ৰ অনুৰোধ উপস্থাপন কৰিব খুজিছোঁ, যাতে আমি এই আজি পঞ্চম বাৰ্ষিকী যি অনুষ্ঠান, আজি পঞ্চম বছৰ, এই অনুষ্ঠান, এই বক্তৃতামালা প্ৰতি বছৰে এনেদৰে ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ উপকাৰ হোৱাকৈ পাতিবলৈ অনুমতি প্ৰদান কৰি এই বক্তৃতানুষ্ঠানত স্থায়িত্ব প্ৰদান কৰে। সেয়া আমাৰ আন্তৰিক অনুৰোধ। ৰাইজসকল, আজি 14 অক্টোবৰ অসমৰ প্ৰথম জনা জ্ঞানপীঠ আৰু প্ৰথম অসমীয়া সাহিত্য একাডেমীৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ 95 সংখ্যক জন্মতিথি। ইয়াৰ লগত সংগতি ৰাখি বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু নৱপ্ৰজন্মৰ উপকাৰত আশাকৈ আজি এই বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰা হৈছে। আজিৰ মূল বিষয় হৈছে Quest for a new framework of conflict resolution in Indian Northeast. এই বিষয়টো খুব ভাল লাগিছে
এইটো খুব এটা কামত অহা বিষয়, এটা জ্বলন্ত এটা সমস্যা, তাৰ ওপৰত কেনেধৰণৰ সমাধান। আজি এই বক্তৃতা প্ৰদান কৰিব আমাৰ সাংবাদিক সুশান্ত তালুকদাৰ দেৱে। এই বিষয়টোৰ বিশেষ প্ৰাসংগিকতা আছে আৰু এইবোৰৰ উৎস আৰু সম্ভাৱিক সমাধান ইত্যাদিৰ ওপৰত তেওঁ আলোকপাত কৰিব। শ্ৰদ্ধেয় ৰাইজ, অসমীয়া সাহিত্য আৰু সাংবাদিকতা অন্যতম হোতা আৰু ৰাইজৰ হিতৰ হকে সদায় কাম কৰি অহা ৰামধেনু যুগৰ স্ৰষ্টা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেখেতৰ অমৰ সৃষ্টিৰাজিৰে সদায় আমাৰ লগত আছে। ডক্টৰ নগেন শইকীয়াদেৱৰ মতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দৰে কথা আৰু কামৰ মাজত কোনো পাৰ্থক্য নাছিল বীৰেন্দ্ৰ কুমাৰ। শইকীয়াদেৱে আৰু কৈছিল যে সাহিত্য অকাডেমীৰ যি স্বতন্ত্ৰতা আজি অটুট আছে, সেই স্বতন্ত্ৰতা অক্ষুণ্ণ ৰখাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বলিষ্ঠ পদক্ষেপ, এই বিষয়ে তেখেতে ৰাইজৰ আগত বহুদিন আগতেই অৱগত কৰিছিল। মাজে মাজে মই বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক আত্মজীৱনীৰ কথা মই কৈছিলোঁ, লিখিবলৈ। তেখেতৰ উত্তৰ আছিল, তেখেতৰ ৰচনাসমূহৰ যদি উচিত মূল্যায়ন কেতিয়াবা হয়, তেখেতে যিবোৰ কেৱল সাধাৰণ জনতাৰ বাবে উৎসৰ্গিত কৰিছিল, সেই তেখেতৰ বাবে জীৱনী হ'ব। আৰু কাৰণ তেখেতৰ নিজৰ কাহিনীৰ বাবে তেখেতৰ হাতত হয়তো কেতিয়াও সময় নাছিল। ছাত্ৰ ছাত্ৰীসকলক আজি মই অনুৰোধ কৰোঁ, আহ্বান কৰিছোঁ, যাতে তেখেতৰ কৰ্মৰাজিৰ সঠিক মূল্যায়ন কৰিবলৈ আগবাঢ়ি আহে, তেখেতৰ কৰ্মৰাজিৰ কিছু চৰ্চা কৰে। সেয়ে তেখেতৰ প্ৰতি এক অৰিহণা হ'ব, সেই অনুৰোধ আপোনালোকৰ। শেষত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ শব্দেৰে মই ক'ব খুজিছোঁ, জনতাক ভাল পোৱা মানুহজনৰ শব্দেৰে মই ক'ব খুজিছোঁ, মই এতিয়া জনতাৰ নিৰ্জনতা কৰোঁতে নাই। হিয়াৰ মণিকোঠাত ইমান ধন মই নহওঁ কথাই, মই মৰিলেও মোৰ মৰণ নাই, জনতাই জানে মই বৰ্তমানেই নহয়, মই মহা ভৱিষ্যত। পুনৰবাৰ আটাইকে নমস্কাৰ জনাই মোৰ আদৰণীয় ভাষণ ইমানতে কৰিছোঁ। ধন্যবাদ ডক্টৰ দীপঙ্কৰ ভট্টাচাৰ্য ছাৰ। আপোনাৰ আদৰণি অভিভাষণে আমাৰ আজিৰ অনুষ্ঠানটো সুন্দৰ ৰূপত আৰম্ভ কৰিবলৈ সক্ষম হ'ল। এইখিনিতে আমাৰ মাজত আহি উপস্থিত হোৱা বিশিষ্ট সাংবাদিক, বিশিষ্ট সংবাদকৰ্মীসকল আৰু বিশেষকৈ আজি অসম আদিত্য কাকতৰ মুখ্য সম্পাদক ডাক্তৰ নিৰ্মল চাহিৱালা ছাৰ আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতক লগতে সমূহ সংবাদকৰ্মীক মই এই বিশেষ অনুষ্ঠানটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এইখিনিতে এতিয়া আছে ইন্ট্ৰডাক্টৰী স্পীচ। সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ সন্মানীয় সঞ্চালক ডক্টৰ সত্যকাম বৰঠাকুৰ ছাৰৰ অনুৰোধ জনালোঁ। সন্মানীয় আজিৰ সভাত উপস্থিত থকা আজিৰ এই বক্তৃতানুষ্ঠানৰ উদ্বোধক আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়, আজিৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই অনা আমন্ত্ৰিত বক্তা বিশিষ্ট সাংবাদিক শ্ৰদ্ধেয় সুশান্ত তালুকদাৰ ডাঙৰীয়া, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ন্যাসৰ সচিব আৰু ডক্টৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ জ্যেষ্ঠ পুত্ৰ ডক্টৰ দীপঙ্কৰ ভট্টাচাৰ্য ডাঙৰীয়া, এই প্ৰমুখ কৰি এই সভাত উপস্থিত থকা আমাৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকল, বিশিষ্ট সংবাদকৰ্মীসকল আৰু অধ্যাপক, আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ স্মাৰক বক্তৃতা অনুষ্ঠানটি 2015 বৰ্ষৰ পৰা আয়োজন কৰি আহিছোঁ। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ বিষয়ে আমি কাকো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, কাৰণ অসমৰ বাহিৰলৈ আমি যেতিয়াই যাওঁ তেতিয়াই আমি যিকেইগৰাকী মুছলিমে অসমীয়াৰ নাম আমি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত শুনিবলৈ পাওঁ, সেইসকলৰ ভিতৰত আমি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ নাম আমি শুনিবলৈ পাওঁ। আৰু তেখেত আছিল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰৰ একমাত্ৰ ব্যক্তি যিয়ে সাহিত্য অকাডেমীৰ সভাপতিৰ পদ অলংকৃত কৰিবলৈ সক্ষম হৈছিল। গতিকে তেখেতৰ স্মৃতিত আমি তেখেতৰ স্মৃতিত গঠন হোৱা ন্যাসৰ তৰফৰ পৰা আমাৰ বিশ্ববিদ্যালয়ক এই বক্তৃতা অনুষ্ঠানটি আয়োজন কৰিবৰ বাবে প্ৰতি বছৰে তেখেতসকলে পৃষ্ঠপোষকতা আগবঢ়াই আহিছে, সহযোগিতা আগবঢ়াই আহিছে। আমি সৌভাগ্যৱান বুলি আমি অনুভৱ কৰিছোঁ। আৰু প্ৰথম বছৰ এই বক্তৃতা অনুষ্ঠানটি প্ৰদান কৰিছিল ডক্টৰ নগেন শইকীয়া ছাৰে। দ্বিতীয় বৰ্ষত 2016 চনত এই বক্তৃতাটি প্ৰদান কৰিছিল শ্বিলং টাইমছৰ এডিটৰ পেট্ৰিচিয়া মহিমে। তৃতীয় বৰ্ষৰ বক্তৃতা প্ৰদান কৰিছিল সমুদ্ৰগুপ্ত কাশ্যপ ডাঙৰীয়াই, বিশিষ্ট সাংবাদিক লেখক। চতুৰ্থ বৰ্ষৰ বক্তৃতা 2018 বৰ্ষত যোৱা বছৰ প্ৰদান কৰিছিল বিশিষ্ট সমালোচক লেখক ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা ডাঙৰীয়াই। আৰু পঞ্চম বৰ্ষত আমি সৌভাগ্যৱান বুলি অনুভৱ কৰোঁ যে আমি এনেগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিবলৈ সক্ষম হৈছোঁ, যিগৰাকী ব্যক্তিয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ভাৰতবৰ্ষৰ মজিয়াত সঠিকভাৱে চিনাকি কৰি দিয়াৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহ শক্তিশালীভাৱে তেখেতে কলমৰ যোগেদি সৰ্বভাৰতীয় পৰ্যায়ত তুলি ধৰিবলৈ সক্ষম হৈছে। তেখেত হৈছে সুশান্ত তালুকদাৰ ডাঙৰীয়া। আমি আজিৰ এই সভালৈ আমি সুশান্ত তালুকদাৰ ডাঙৰীয়াক আমি বিশেষভাৱে আমি স্বাগতম জনাইছোঁ। লগতে আমি স্বাগতম জনাইছোঁ, যদিও সেইটো তেখেতৰ প্ৰাথমিক পৰিচয় নহয়, তেখেতৰ নিজা পৰিচয় আছে। সুশান্ত তালুকদাৰ ডাঙৰীয়াৰ সহধৰ্মিনী তথা বিশিষ্ট লেখক, সেই হিচাপে তেখেতৰ নিজা পৰিচয় ৰত্না ভৰালী তালুকদাৰ বাইদেউক আমি স্বাগতম জনাইছোঁ। আৰু মই আমাৰ কান্তা কাবেৰী সোণোৱালক অনুৰোধ জনাইছোঁ, ৰত্না বাইদেউক আমি আমাৰ মাজত পাইছোঁ, সিও এক আমাৰ বাবে সৌভাগ্য। নতুন প্ৰজন্মৰ লেখক লেখিকাসকলৰ বাবে ৰত্না ভৰালী তালুকদাৰ এক প্ৰেৰণাস্বৰূপ, আৰু তেওঁৰ গল্পই নতুন লেখকক উদ্বুদ্ধ কৰি আহিছে। গতিকে ৰত্না বাইদেউক এখনি গামোচাৰে আদৰণি জনাবলৈ মই অনুৰোধ জনাইছোঁ। আমি ৰত্না বাইদেউকো ইয়ালৈ স্বাগতম জনাইছোঁ। আমি সন্মানীয় উপাচাৰ্য ডাঙৰীয়াক কৃতজ্ঞ। তেখেতে অশেষ ব্যস্ততাৰ মূৰতো আন এটা অনুষ্ঠান আধাতে এৰি থৈ আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি তেখেতক স্বাগতম জনাইছোঁ। আমি স্বাগতম জনাইছোঁ আমাৰ বিশ্ববিদ্যালয়ৰ গৱেষণা গুৰু শ্ৰদ্ধেয় অধ্যাপক দীপক চেতিয়া ছাৰক, আমাৰ বিশ্ববিদ্যালয়ৰ বাণিজ্য শাখাৰ প্ৰাক্তন গুৰু তথা বিশিষ্ট অধ্যাপক শ্ৰদ্ধেয় প্ৰাঞ্জল বেজবৰুৱা ছাৰক, আমাৰ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক শ্ৰদ্ধেয় শৰৎ কাকতি ছাৰকে প্ৰমুখ কৰি সকলো অধ্যাপক অধ্যাপিকা, আমাৰ বিশ্ববিদ্যালয়ৰ ইণ্টাৰনেট কোৱালিটি এছুৰেঞ্চ চেলৰ সংযোজক কল্যাণ ভূঞা ডাঙৰীয়াকে প্ৰমুখ কৰি বিশিষ্ট অধ্যাপকসকলক আমি আমাৰ এই সভালৈ স্বাগতম জনাইছোঁ। আমাৰ মাজত আহি সাংবাদিক বন্ধুসকল উপস্থিত হৈছেহি। অসম আদিত্য কাকতৰ মুখ্য সম্পাদক ডক্টৰ নিৰ্মল চাহেলা ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ মাজত ভালেকেইগৰাকী সাংবাদিক বন্ধু আহি উপস্থিত হৈছে। সকলোকে এই সভালৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ যে আজিৰ এই বক্তৃতাই আমাক নতুন দিশ দৰ্শন কৰাব পাৰিব। উত্তৰ পূৰ্বাঞ্চলৰ সকলো জনজাতি, আচলতে সকলো গোটেই জনসমষ্টিৰ মাজত এক অদ্ভুত সাদৃশ্য আছে, যি সাদৃশ্য ভাৰতবৰ্ষৰ অন্য প্ৰান্তত যথেষ্ট বিৰল বা অন্য প্ৰান্তৰ সৈতে নিমিলে। গতিকে আজিৰ বক্তৃতাই আমাক আমাৰ মাজত থকা সেই ঐক্যসূত্ৰক পুনৰ ঘূৰাই চাবৰ বাবে আমাক উদ্বুদ্ধ কৰাৰ উপৰিও আমাৰ যি ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সংকট, সেই সংকট নিৰামৰ বাবে আমাক পথ প্ৰদৰ্শন কৰিব বুলি আমি আশা কৰিছোঁ। এইখিনিকে কৈ মই পৰিচয়মূলক বক্তৃতা আৰু আদৰণি আমাৰ ফালৰ পৰা জনাই সামৰণি মাৰিলোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। এতিয়া আমি আহিম আমাৰ বিশেষ অনুষ্ঠানটোলৈ, উদ্বোধনী অনুষ্ঠানটোলৈ। মই আমাৰ মাজত উপস্থিত থকা সন্মানীয় উপাচাৰ্য মহোদয়ক অনুৰোধ জনাম, পৰৱৰ্তী প্ৰজননেৰে আজিৰ এই বিশেষ অনুষ্ঠানটো আৰম্ভ কৰক আৰু লগতে তেওঁ উদ্বোধনী ভাষণ প্ৰদান কৰিব।
সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ প্ৰফেচাৰ সত্যকাম বৰঠাকুৰদেৱ আজি ইয়াৰ বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিবৰ কাৰণে আমন্ত্ৰিত কৰি অনা বিশিষ্ট সাংবাদিক সুশান্ত তালুকদাৰদেৱ, ডক্টৰ বীৰেন্দ্ৰ ভট্টাচাৰ্যদেৱৰ জ্যেষ্ঠ পুত্ৰ ডক্টৰ দীপঙ্কৰ ভট্টাচাৰ্যদেৱ, আজি এই অনুষ্ঠানত উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় অধ্যাপক মণ্ডলী, বিভিন্ন বিভাগৰ শিক্ষক মণ্ডলী, মাছ কমিউনিকেশ্যন আৰু সাংবাদিকতাৰ জনসংযোগ অধ্যয়ন কেন্দ্ৰৰ শিক্ষকবৃন্দ, কৰ্মচাৰীবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকল, আমাৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ জ্যেষ্ঠ পুত্ৰ দীপঙ্কৰ ভট্টাচাৰ্যই ইতিমধ্যে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ বিষয়ে সবিশেষ কৈ গৈছে। লগতে আমাৰ সাংবাদিকতা আৰু জনসংযোগ অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ সত্যকাম বৰঠাকুৰদেৱে আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ বিষয়ে বহুখিনি কথাই কৈ গৈছে। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱ কেৱল এজন সাহিত্যিকেই নাছিল, তেখেত এজন সাংবাদিক আছিল, তেখেত এজন কবি আছিল। 1924 চনতেই 1924 চনৰ 14 অক্টোবৰত চাপৰাই চাহ বাগিচাত, যোৰহাটৰ কাকজানৰ চাপৰাই চাহ বাগিচাত তেখেতে জন্মগ্ৰহণ কৰিছিল। ইয়াৰ পাছত যোৰহাটৰ চৰকাৰী বালক বিদ্যালয়ৰ পৰা 1941 চনত তেখেতে 4টা বিষয়ত লেটাৰ সহ হাইস্কুল লিভিং চাৰ্টিফিকেট পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আৰু তাৰ পাছত তেখেতে কটন মহাবিদ্যালয়ৰ পৰা 1945 চনত BSc ডিগ্ৰী লৈছিল। 1955 চনতে তেখেতৰ প্ৰথম উপন্যাস ৰাজপথেৰ ৰিঙিয়াই প্ৰকাশ পাইছিল। আৰু 1956 চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ৰাজপথেৰ ৰিঙিয়াৰ উপন্যাসৰ বাদেও তেখেতৰ মৃত্যুঞ্জয় প্ৰতিপদ নামেৰে দুখন অতি মূল্যৱান উপন্যাসৰ কথা আমি জানো। এই মৃত্যুঞ্জয় নামৰ উপন্যাসখনৰ বাবেই তেখেতক 1977 চনৰ জ্ঞানপীঠ বঁটা 1980 চনত প্ৰদান কৰা হৈছিল। ইয়াৰ উপৰিও তেখেত এজন কবি আছিল,
তেখেতৰ এটা বিশেষ কবিতা এতিয়াও আমাৰ মনত পৰে, বিষ্ণু ৰাভা এতিয়া কিমান নাই। এই কবিতাটো যেতিয়া আবৃত্তি কৰে, এই আবৃত্তিৰ জৰিয়তে আমাৰ প্ৰত্যেকজনৰে হৃদয় স্পৰ্শ কৰি যায়। আজি মই ইয়াত নাজানো এনেকুৱা ছাত্ৰ ছাত্ৰী আছে নে নাই যি সেই কবিতাটো আবৃত্তি কৰি আমাৰ মাজত সেইখিনি সংবেদশীলতা আনি দিব পাৰে। মই আশা কৰিছোঁ নিশ্চয় আমাৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী ইয়াত ওলাব, যিসকলে বা তেওঁলোকৰ মাজৰে এজনে এই বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি এই কবিতাটো আবৃত্তি কৰি শুনাব পাৰে। গতিকে এনে এজন সাহিত্যিক, যিজন সাহিত্যিকে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে, এনে এজন সাহিত্যিকৰ প্ৰতি শ্ৰদ্ধা জনাই, এনে এজন সাহিত্যিক বা পিতৃৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতৰ পৰিয়ালবৰ্গই বিগত 5 বছৰ দিন ধৰি এই সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ যোগেদি বক্তৃতা অনুষ্ঠান আৰম্ভ কৰি আহিছে। এইবাৰ পঞ্চমবাৰ এই বক্তৃতা অনুষ্ঠান তেখেতসকলৰ এই সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ দ্বাৰা আয়োজন কৰা হৈছে। এই আয়োজনৰ লগত যি আমাৰ খৰচ পাতি, যে খৰচ পাতি সকলো তেখেতৰ পৰিয়ালবৰ্গই বহন কৰিছে। তেখেতৰ জ্যেষ্ঠ পুত্ৰ ডক্টৰ দীপঙ্কৰ ভট্টাচাৰ্য ইয়াত উপস্থিত আছে। তেখেত গুৱাহাটী অল ইণ্ডিয়া লিমিটেডৰ এজন জ্যেষ্ঠ মেডিকেল অফিচাৰ। তেখেতে আমাক সুধিছে যে তেখেতে তেখেতৰ প্ৰয়াত পিতৃৰ নামত প্ৰতি বছৰে এটা বক্তৃতা অনুষ্ঠান আয়োজন কৰিব বিচাৰিছে। গতিকে আমি এই বক্তৃতা অনুষ্ঠান আয়োজন কৰিব পৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা তেখেতক অনুমতি প্ৰদান কৰিছে। আৰু বিগত আগন্তুক বছৰসমূহত তেখেতৰ পৰিয়ালবৰ্গই এই সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ যোগেদি বিভিন্ন বিষয়ত বক্তৃতা অনুষ্ঠান প্ৰদান কৰিব পাৰিব। আজি মই গৌৰৱ অনুভৱ কৰিছোঁ যে এই বক্তৃতা অনুষ্ঠানত মেডাম ৰত্না ভৰালী ইয়াত উপস্থিত আছে। তেখেত এখন শৰ্ট ষ্টৰী ৰাইটাৰ্ছ আৰু wife of our Susanta Talukdar, the great personalities, especially in the line of media. And I also very much thankful that today the chief editor of the Assam Editor, Nirmal Sawardev Amaradar উপস্থিত আছে। তেখেতক মই আদৰণি জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক আশা কৰিছোঁ যে আজি আমাৰ বিশিষ্ট সাংবাদিক সুশান্ত তালুকদাৰে যি বক্তৃতা প্ৰদান কৰিব তাৰ যোগেদি তোমালোকে বহুখিনি কথা জানিব পাৰিবা। কিয়নো সুশান্ত তালুকদাৰদেৱ সুদীৰ্ঘ বছৰ ধৰি সাংবাদিকতাৰ লগত জড়িত। গতিকে তেখেতৰ যি প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ, সেই প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ কথা যেতিয়া তোমালোকৰ আগত দাঙি ধৰিব, নিশ্চয় তোমালোকে বহুখিনি কথা জানিব পাৰিবা। ফটো শেষত ইয়াত উপস্থিত থকা প্ৰতিজন বিশিষ্ট ব্যক্তি, আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় শিক্ষক মণ্ডলী আৰু ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ ধন্যবাদ জনাই আজি এই অনুষ্ঠানটো উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিম। ধন্যবাদ ছাৰ। সন্মানীয় উপাচাৰ্য মহোদয়লৈ আমাৰ তৰফৰ পৰাও আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ন্যাসক প্ৰতি বছৰে আনুষ্ঠানিকভাৱে বক্তৃতা প্ৰদান কৰিবলৈ যি এটা অনুমতি প্ৰদান কৰিছে, সি সকলোৰে বাবে আদৰণীয়। ধন্যবাদ। এতিয়া আমি আহিব খুজিছোঁ আজি এই বিশেষ অনুষ্ঠানটোৰ বিশেষ মুহূৰ্তটোলৈ। আমি আমন্ত্ৰণ কৰি আনিছিলোঁ, আমাৰ মাজত উপস্থিত আছে সুশান্ত তালুকদাৰ ছাৰ, সাংবাদিক সুশান্ত তালুকদাৰ ছাৰক মই আজিৰ এই পঞ্চম ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য স্মাৰক বক্তৃতা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। Vice Chancellor, Professor Ranjit Amuli, sir, Dr. Dipongkar Bhattacharya, Secretary of the Birendra Kumar Bhattacharya Memorial Trust, Professor Sitatam Bhattakur, Chairperson, Center for Studies in Journalism and Mass Communication, Galaxy of Academy, my respective teachers, senior journalist, editor, and my journalist friend, and
my student friends. It's a great honor and privilege for me to have been invited to deliver this audition. Instituted in memory of Gyanpith laureate Dr. Birendra Kumar Bhattacharya, a creative genius. A doyen of Indian literature, Dr. Bhattacharya is highly acclaimed for his literary masterpieces and contribution to the field of journalism. One of his literary masterpieces, Yerringham, earned him the prestigious Sahitya Academy Award in 1961. The novel is an account of tumultuous political events that gripped Naga society, Naga people, immediately after the Second World War, and divided them on the question of sovereignty. 6 decades later, the Naga political question, or Naga political groups, Naga civil society is still divided on the same question. You have to just imagine the foresightedness of the writer, great writer, and the masterpiece that he created. He could foresee this, and he could explain. So, the Indo-Naga conflict remains one of the longest and protracted conflict in entire South Asia. Reading Yerringham provokes us to read it. And at this juncture, I'll request my would-be journalist friends, particularly for the students from the Center for Studies in Journalism and Mass Communication, if you haven't read this, please read this. It should be a primer for you. It gives us, it opens a window. And if you want to understand what's confronting the Naga society yet, still now, why the Naga political problem has remained unsolved, unresolved, then you must read this literary masterpiece. It also presents a larger picture of how conflict-lived communities, more particularly the women, marginalize and bring them endless miseries. This is, I'll try to, I'm requested to also speak in Assamese. Assamese to alman kobo karone moi Assamese khub khawa kobo noaro shobdor mor mane obhav hoy ketiaba gotike moi I'll duita mix kori I'll try to make it bilingual if you kindly allow me. Moi duita alop lom aru moi eta koru eta heri loisu presentation eta amor aji bikhoy Emo because to is a quest for new framework. For past 25 years, I've been covering conflict situation, and I've been witness to some of the peace accords, peace process, right from the days of the negotiations at the informal level to the signing of accord. Particularly in the Bodo Accord, I have seen Bodo movement. I have covered right from the initial years of my life. So, সেইকাৰণে মই এই বিষয়টো লৈছোঁ যে আমি যেতিয়া সংঘাত যেতিয়া হয় সংঘাত নিৰামৰ কাৰণে আমাক এটা ফ্ৰেমৱৰ্ক এটা লাগে সংৰচনা এটা লাগে যে আমি সংঘাত কিয় কাৰণে হৈছে এটা সংঘাত হোৱাৰ কাৰণখিনি আমি বিচাৰ কৰি সংঘাত নিৰামৰ কাৰণে আমি এটা প্ৰস্তাৱ দাঙি ধৰোঁ প্ৰকল্প দাঙি ধৰোঁ বা আমি এটা সূত্ৰ আমি দাঙি ধৰোঁ যে হয়তো এইটো সূত্ৰই এই সংঘাতটো নিৰাময় কৰিব পাৰে গতিকে গোটেই কনফ্লিক্ট ৰিজলিউশ্যন প্ৰচেছ মই ইয়াতে মই সাম আপ কৰিছোঁ মোৰ মানে বক্তব্যৰ মূল বিষয়খিনি সংঘাত নিৰাময়ৰ কাৰণে আমাক পিচ টকছ আৰু ডায়লগ এই দুটা লাগিব কাৰণ আমি যেতিয়া কনফ্লিক্টিং পাৰ্টিজ দে এগ্ৰি টু কাম সিট এক্ৰছ দ্য টেবল তেওঁলোকে যেতিয়া বহি কথা পাতিবলৈ আৰম্ভ কৰিব সেইটোৰ দ্বাৰা কনফ্লিক্টটো মেনেজ হৈ থাকিব কম হয় আমি তেতিয়া আমাক আগুৱাই যাবলৈ আমাক শান্তি লাগে উই নিড পিচ ফৰ ডেভেলপমেণ্ট গতিকে আমি সেই পৰিৱেশটো আমি পাবৰ কাৰণে আমি দুইটা পক্ষ যেতিয়া ৰাজি হ'ম তেতিয়া আমি আলোচনাৰ মজিয়াত বহিম
আৰু আলোচনাৰ মজিয়া আমি আলোচনাটো বৰ্তাই ৰাখিম যেতিয়ালৈকে আমি এটা চুক্তি আমি সম্পাদন কৰিব নোৱাৰোঁ আৰু তাৰ পিছ একৰ্ড চুক্তিবিলাক স্বাক্ষৰ কৰা হয় এটা এই সংঘাত নিৰাময়ৰ কাৰণে যেনেকৈ বড়ো চুক্তি 2003 চনত বড়ো চুক্তিখন স্বাক্ষৰ হৈছিল দ্বিতীয় প্ৰথমবাৰ 1993 চনত হৈছিলে কিন্তু সেই বড়ো চুক্তিখনে শান্তি আনিব নোৱাৰিলে গতিকে 2003 চনত পুনৰ বড়ো চুক্তি নতুন এখন বড়ো চুক্তি সম্পাদন কৰা হ'ল পূৰ্বৰ বড়ো লিবাৰেশ্যন টাইগাৰ আৰু কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত এটা চুক্তি সম্পন্ন হ'ল গতিকে এই চুক্তি সম্পন্নৰ ধৰি লোৱা হৈছিলে যে এই চুক্তিৰ দ্বাৰা বড়ো অঞ্চলত সমাধান আহিব যে নহয় ইয়াতে এই চুক্তি সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে দুয়োটা পক্ষৰ মাজত এটা ফ্ৰেমৱৰ্ক এটা বান্ধি লোৱা হয় যে আমি এইকেইটা কাৰণত এই দুই সংঘাতটো সৃষ্টি হৈছে গতিকে আমি কাৰণকেইটা যদি আমি বিচাৰি উলিয়াব পাৰোঁ তেতিয়াহ'লে কাৰণকেইটা আমি কোনটো সমাধান সূত্ৰলৈ যাম তাৰ এটা আমি আমাৰ ডাঙৰ ফ্ৰেমৱৰ্ক এটা আছে কিন্তু আমাৰ সমস্যা এতিয়া আমি যদি মোৰ বিষয়টো হৈছে এটা নাগা পিচ একৰ্ড নহয় এইটো পিচ প্ৰচেছ টুইংকেল মুইবা NSCNIM-ৰ জেনেৰেল ছেক্ৰেটাৰী আৰু RN ৰবি তেখেত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী বৰ্তমান নাগালেণ্ডৰ ৰাজ্যপাল গতিকে 2015 চনত এই প্ৰায় 1997 চনত যেতিয়া 1997 যেতিয়া মুইবা টুইংকেলেং মুইবা নাগালেণ্ডত আহিছে তেওঁলোকে প্ৰথমবাৰৰ কাৰণে মানে পদাৰ্পণ কৰিছে তেতিয়া আমি গৈছিলোঁ আৰু মই এইকাৰণে কৈছিলোঁ আৰম্ভণিতে উল্লেখ কৰিছোঁ ইয়াৰিংগমৰ কথা যে কিয় আমি ইয়াৰিংগম পঢ়া উচিত যদি আমি নগা সমস্যাটো আমি বুজিবলৈ বিচাৰোঁ কাৰণ তাতে তেওঁলোকে সাৰ্বভৌমত্বৰ প্ৰশ্নটো উত্থাপন কৰিছে সভেৰেইনিটি এতিয়া যদি আপোনালোকে ইফ ইউ আৰ ফলোইং দ্য নিউজ দেন ইউ মাষ্ট হেভ কাম এক্ৰছ দ্য ষ্টৰিজ that NSCNIM has refused to enter into an agreement without a flag and without a constitution. It will be to role গৈছে কিন্তু নাগা ন্যাশনাল পলিটিক্যাল গ্ৰুপস সাতটা আৰু আন তেওঁলোকৰ বিভিন্ন বিদ্ৰোহী গোটৰ নতুনকৈ এটা গোট তেওঁলোকৰ সন্মিলিতভাৱে আলোচনা আৰম্ভ কৰিছে 2017 তেওঁলোকে কিন্তু কৈছে যে আমি সেই বিষয়বোৰ পাছলৈ থৈ এতিয়া যিখিনি আমাৰ বুজাবুজি হৈছে সেইখিনিকে লৈ আমি এটা চুক্তিত উপনীত হ'ব পাৰোঁ আৰু এই সভাৰেণ্টি লৈ যিটো বিবাদ যিটো মতভেদ যিটো পাৰ্থক্য সেইটো ইয়াৰিংগমত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে তেতিয়াই উল্লেখ কৰি দিছিলে তাতে আপোনালোকে পঢ়িলে গম পাব ৰিচাৰ্ড কেছিং তেখেত প্ৰটাগনিষ্ট নভেলৰ তেখেত পৰৱৰ্তী সময়ত মণিপুৰৰ চিফ মিনিষ্টাৰো হৈছিলে তেখেতে লোৱা বাদ আৰু তেওঁৰ যে আৰু এজন কেৰেক্টাৰ বেচিকেলি তেওঁ ৰিটায়াৰ্ড টু পেইণ্ট ফিজো বিদ্ৰোহী নেতা ফিজো নাগা বিদ্ৰোহী নেতা তেওঁ নগা স্বাধীন নগা সাৰ্বভৌমত্বৰ যি সপোন দেখিছিল সেই সপোনক লৈ তেওঁ এটা বাট লৈছিলে ৰিচাৰ্ড কেছিং আন এটা বাট লৈছিলে সেইটো এতিয়াও ৰৈ গৈছে গতিকে সেই বিষয়বিলাক আমাৰ ইয়াতে আছে গতিকে আমি যেতিয়া পিচ প্ৰচেছবিলাক হয় তেতিয়া আমি প্ৰায় দেখোঁ যে পিচ প্ৰচেছবিলাকত প্ৰাইমেৰীলি land or territory, language and religion. These dominate the conflict, the conceptual framework. আমি বড়ো চুক্তি দেখিছোঁ যে বড়ো চুক্তিখন যেতিয়া সম্পাদন হৈছিল তেনে কৈছিলে যে আমাক এটা বড়ো স্বায়ত্তশাসিত অঞ্চল লাগিব বড়োলেণ্ড টেৰিটৰিয়েল ইট লেড টু ক্ৰিয়েশ্যন অফ এ টেৰিটৰিয়েল এৰিয়া BTAD বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট 4খন জিলা লগ লগাই য'ত বড়োসকলৰ সাৰ্বভৌম নহয় তেওঁলোকৰ স্বায়ত্ত তেওঁলোকে সুকীয়া ৰাজ্য বিচাৰিছিল সুকীয়া ৰাজ্য দাবী বাদ দি তেওঁলোকে 6ষ্ঠ অনুসূচীৰ অধীনত এটা স্বায়ত্ত শাসনৰ কাৰণে এই নতুন ব্যৱস্থাটোৰ সৃষ্টি হ'ল বড়ো চুক্তিৰ মাজত কিন্তু তাত প্ৰধানতঃ কি আছিলে যে টেৰিটৰি মোক এটা নিৰ্দিষ্ট সীমা লাগে যিটোত মই মোৰ আমাৰ স্বায়ত্তখন আমি উপভোগ কৰিব পাৰিম তাৰ লগে লগে ভাষাটোৰ বিষয়টো তাত স্বাভাৱিকতেই আছে তেনেকৈ আমি নগা চুক্তিলৈ যদি চাওঁ নগা প্ৰচেছ ইতিমধ্যে নগা চুক্তি আগতেও হৈছে নগা বিদ্ৰোহীসকলৰ লগত
16-point agreement. Next, some pictures. 16-point agreement 1960 চনত হৈছিল। সেইটো বছৰতে যিটো বৰ্ষত ইয়াৰিংখন প্ৰকাশ পাইছিল 1960 চনত নাগা পিপলছ কনভেনশ্যন আপোনালোকে বোধহয় ইতিমধ্যে মোৰ স্পীচটো পাইছে তাত মই বিতংকে ব্যাখ্যা কৰিছোঁ আই এম নট গোয়িং ইনটু ডিটেইলছ অল দিজ আৰু সেই চুক্তিৰ মতেই 1963 চনত নাগালেণ্ড এখন ভাৰতৰ ৰাজ্য হিচাপে নাগালেণ্ডৰ জন্ম হয় দুটা অঞ্চল লৈ এটা অসমৰ সৈতে থকা নাগা হিলছ ডিষ্ট্ৰিক্ট আৰু টুৱেনচেন হিল এৰিয়া এই দুটা অঞ্চল লগ লগাই নাগালেণ্ড ৰাজ্যখন সৃষ্টি হৈছিল তাতো সেই একেই আছিলে টেৰিটৰী গতিকে আগতে যিটো ফ্ৰেমৱৰ্ক আছিলে সেই ফ্ৰেমৱৰ্কত ধৰা হৈছিলে যে আমি যদি টেৰিটৰীটো ক্ৰিয়েট কৰিব পাৰোঁ প্ৰবলি আমি উইল বি এবল টু ৰিজলভ দিছ কনফ্লিক্ট the long drawn conflict between India and Naga people, Naga society. The conflict resolution or framework to territory dominating. The most of the conflict resolution framework it's the territory. Like Mizoram, Mizo Accord. Amnalake hoyto jane Mizo National Front or জন্ম হৈছিল যেতিয়া বাঁহ ফুলাৰ কাৰণে দুৰ্ভিক্ষ হৈছিল আৰু যিসকল ছাত্ৰ ছাত্ৰী বিশেষকৈ তেনেকৈ জানিব বিচাৰিব যে বাঁহ ফুলিলে দুৰ্ভিক্ষ কিয় কাৰণে হ'ব what leads to famine if bamboo flowers because when bamboo flowers Mizo people have a belief that when bamboo flowers it leads to multiplication increases the fertility of the rats field rats so and suddenly there is an increase in population of the rats এন্দুৰৰ সংখ্যা এনেকৈ বৃদ্ধি পায় যে একদম খেতিয়কৰ খেতি মানে ৰাতিৰ ভিতৰতে উচন কৰি দিয়ে গতিকে তাতে সেই সময়ত মিজোৰাম এতিয়াৰ মিজোৰাম তেতিয়া অসমৰ এখন জিলা আছিল পাহাৰীয়া জিলা কিন্তু তেওঁলোকৰ যি দুখ দুৰ্দশা হৈছিলে সেইটো ক্ষেত্ৰত অসম চৰকাৰ ব্যৰ্থ হৈছিল কোনো ধৰণৰ আৰু আপোনালোকে জানিব যে মিজোৰামৰ সেই বিদ্ৰোহৰ সময়ত ভাৰত চৰকাৰ এখন এইটো এতিয়ালৈকে অইন কোনো ঘটা নাই এইটো এটা অঞ্চল য'ত মানে এখন দেশে নিজৰ নাগৰিকৰ ওপৰত বোমা বৰ্ষণ কৰিছিল বিদ্ৰোহী দমনৰ কাৰণে সেইটো পৰৱৰ্তী সময়ত ওলাইছে আৰু 2008 চনত আকৌ বাঁহ ফুলিছিল কাৰণ বাঁহ ফুলে এটা ইণ্টাৰভেল অফ 48 years to 50 years 2008 চনত মই হিন্দুত কাম কৰি থাকোঁতে I went to cover the bamboo flowering phenomenon. মই কিন্তু আন কোনো কাগজত সেই সময়ত মই মিজোৰামত যোৱা দেখা নাই কাৰণ মোৰ মনত মানে এই প্ৰশ্নটো মানে উদ্বেগ হৈছিলে কাৰণ ইনিচিয়েলি আছিলে মেজো নেশ্যনেল ফেমিন ফ্ৰণ্ট তেওঁলোকে এই ফেমিনটো যেতিয়া মানে দুৰ্ভিক্ষটো যিহেতু অসম চৰকাৰে সমাধান কৰিব পৰা নাছিল মানুহ ক্ষতিগ্ৰস্ত হৈছিল খেতিয়কসকল গাঁৱৰ ৰাইজে খাবলৈ নাপাই মৰিব লৈছিল তেওঁলোকে হাতত বন্দুক তুলি লৈছিল পৰৱৰ্তী সময়ত ফেমিনটো ড্ৰপ কৰি এইটো মিজো নেশ্যনেল ফ্ৰণ্ট এটা বিদ্ৰোহী সৃষ্টি হয় আৰু এই দীৰ্ঘদিনীয়া আলোচনাৰ অন্তত মিজো চুক্তি সম্পন্ন হৈছিল আৰু মিজো চুক্তিৰ মূল উদ্দেশ্য আছিলে এখন সুকীয়া ৰাজ্য গঠন কৰা ছেপাৰেট ষ্টেট তাতো আমি দেখোঁ যে একেই কনফ্লিক্ট ৰিজলিউশ্যনৰ কাৰণে টেৰিটৰীটো মেইন তাত ডমিনেট কৰিছিল কিন্তু আমি পৰৱৰ্তী সময়ত এইটো প্ৰায় কোৱা যায় যে আমাৰ পিচ একৰ্ড যিবিলাক চাইন হৈছে মিজো পিচ একৰ্ড ইজ এ ছাকচেছফুল একৰ্ড আই কণ্টেষ্ট দিছ মিজোৰাম যদি সঁচাকৈ ছাকচেছফুল হ'লহেঁতেন তেতিয়াহ'লে তাত তাৰে মানুহৰ মানে দুখ দুৰ্দশা এতিয়াও সেই আগৰ অৱস্থাত নহয় কাৰণ পিছৰবাৰ যেতিয়া 2008 চনত বাঁহ ফুলিছিল একেই ধৰণৰ ফেন'মেনন মই দেখিছোঁ আই ৱেণ্ট টু দ্য ইনচাইড ভিলেজেছ এনেকুৱা গাঁও আছিলে য'ত মই লৈ যোৱা মাৰুতি গাড়ীখন তাত ঘূৰাই আনিব পৰা জেগা নাছিল যেতিয়ালৈকে মই গাঁওখন গৈ পাইছিলোঁ আৰু তেনেকৈ বনাইছিল মই তেতিয়া আগৰ মানুহখিনিও পাইছিলোঁ আগৰ মহিলা তেওঁলোকে লাল ডিঙাক কেনেকৈ আশ্ৰয় দিছিল তেওঁলোকৰ সেই সময়ত বাঁহ ফুলাৰ কাৰণে কি ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল আৰু এইবাৰ কিন্তু তেওঁলোকৰ হৈছিলে কি এখন নিজৰ চৰকাৰ এখন থকাৰ কাৰণে তাতে তেওঁলোকৰ মানে চাউলৰ মানে যদিও খেতি নষ্ট হৈ গ'ল এন্দুৰ বৃদ্ধি পাই খেতি পথাৰ নষ্ট কৰিলে কিন্তু তেওঁলোকৰ সেই সমস্যাটো সৃষ্টি নহ'ল অন্তত দুৰ্ভিক্ষটো নহ'ল কিন্তু
মিজোৰামত থকা ব্ৰু ৰিফিউজিছ ৰিয়াং ৰিফিউজি তেওঁলোকে 1997 চনত সংঘাতৰ কাৰণে ত্ৰিপুৰালৈ পলাই যাবলগীয়া হয় তাতে আশ্ৰয় লৈছিল ত্ৰিপুৰাৰ কাঞ্চনপুৰ অঞ্চলত তাত ত্ৰিপুৰাত সাধাৰণতে তেওঁলোকৰ পৰিস্থিতিটো হ'ল ৰিয়াং মিজোৰামত তেওঁলোকক ব্ৰু বুলি কোৱা হয় এই তেওঁলোকক ব্ৰু ৰিপেট্ৰিয়েশ্যন তেওঁলোকৰ ঘূৰাই অহা মিজোৰামলৈ ঘূৰি অহা আজিলৈকে সম্ভৱ হৈ উঠা নাই গতিকে আমি যেতিয়া কিছুমান পিচ একৰ্ড পিচ মানে কনফ্লিক্ট ৰিজলিউশ্যনৰ আমি ফ্ৰেমৱৰ্কবিলাক লৈ লওঁ আৰু আমি ধৰি লওঁ যে পিচ একৰ্ডবিলাকে আমাক পাৰ্মানেণ্ট পিচ দিছে সেইটো নহয় গতিকে কোনোবাত আমাৰ somewhere something is wrong আমি সেই হয়তো ফ্ৰেমৱৰ্কটো কাৰেক্টলি এতিয়ালৈকে আমি বনাবই পৰা নাই যিটো ফ্ৰেমৱৰ্কত আমি টেৰিটৰি আছে যিটো ফ্ৰেমৱৰ্কৰ লেংগুৱেজৰ লৈ কৰিছিলোঁ যিটো ফ্ৰেমৱৰ্কত আমি ৰিলিজন লৈ আমি কথা পাতিছিলোঁ সেই ফ্ৰেমৱৰ্কটোৱে কিন্তু আমাক পাৰ্মানেণ্ট পিচটো দিয়া নাই এই ফটোখনত জোৰামথাংগা এতিয়াতো জোৰামথাংগা আপোনালোকে জানে মিজোৰামৰ চিফ মিনিষ্টাৰ এইটো ইউনানত গৈছিলে তেখেত 1970 তাত ইউনানত কি কাৰণে গৈছে আপোনালোকে ভালদৰে জানিব টু ৰিচিভ হেল্প মুইভাও তেনেকৈ গৈছিলে ই ৱাজ এমং দে যেতিয়া 16 পইণ্ট এগ্ৰিমেণ্ট হৈছিলে মুইভা আৰু বাকীসকলে এই চুক্তি মানে অগ্ৰাহ্য কৰি তেওঁলোকে চীন দেশলৈ গৈছিলে তেওঁলোকে সাহায্যৰ কাৰণে বা সাহায্য বিচাৰি গতিকে এই ধৰণৰ এইবোৰ মিজো নেশ্যনেল যেতিয়া ৰিভল তেতিয়াৰ দিনৰ তেতিয়া সেই আগৰ পৰা যিটো মৃত্যু হৈছিলে হয় এতিয়া মোৰ যিটো বিষয় মোৰ হৈছে যে মানে আমি বিষয়টো এনেকৈ ল'ব পাৰোঁ নেকি কেন উই থিংক অফ যে আমিতো টেৰিটৰি লৈ ইমান দিন পিচ কনফ্লিক্ট ৰিজলিউশ্যনৰ ফ্ৰেমৱৰ্ক কৰিলোঁ লেংগুৱেজ লৈ কৰিলোঁ ৰিলিজন লৈ আমি চেষ্টা কৰিছোঁ কনফ্লিক্ট ৰিজলিউশ্যনৰ কেতিয়াবা আমি আমাৰ যিবিলাক ফুড ডিছেছ যে চিকেন মেড ইন বেম্বু বাঁহৰ চুঙাত যিটো মানে মানে মুৰ্গী মাংসটো বনায় বা পৰ্ক ইন বেম্বু চুট এইবিলাক আমি ভাবিব পাৰোঁ নেকি মানে এই কনফ্লিক্ট ৰিজলিউশ্যন ফ্ৰেমৱৰ্কত ক'ৰবাত এইবোৰ সোমাই আছে নেকি আৰু মোৰ আজিৰ আৰ্গুমেণ্ট আজি লেকচাৰটোৰ মোৰ বিষয়টো এইটো লৈ মই সেই অকল পাৰ্টিকুলাৰ ফুড ডেলিকেচিছখিনি মই পোৱা নাই ফৰ most of us it's a delicacy mouth watering delicacy আমাৰ খাবলৈ মানে খুব মন যায় আমি কিন্তু মই কিয় এইকেইটা মই বিচাৰিছোঁ যে কেনেকৈ হ'ব পাৰে নেকি বুলি the ethnic food boundaries have melted বাজৈ হোটেল আপোনালোকে নাম শুনিছে নে নাজানো কিছুমানে হয়তো শুনিছে বাজৈ হোটেল it's a chain of hotel আমি সাধাৰণতে chain of hotels বাহিৰৰ ডাঙৰ ডাঙৰ হোটেলবিলাকৰ কথা জানো big hotels and they will have chain of hotels spread across continents across countries across states এতিয়া লাহে লাহে সেই ধৰণৰ একে ধৰণৰ ফেনোমেনন আমাৰ আৰম্ভ হৈছে বাজৈ হোটেল এখন তাতে বড়ো ট্ৰেডিশ্যনেল ডেলিকেচিছবিলাক থাকে পোৱা যায় আৰু খাবলৈ গতিকে বড়ো যিখিনি ট্ৰেডিশ্যনেল কুইজিনছ এই আৰম্ভ হৈছিলে সাধাৰণ কোকৰাঝাৰ লাহে 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 বঙাইগাঁও গোৱালপাৰা কামৰূপ দৰং গুৱাহাটী highly popular it's beyond বড়ো এটা তাত বড়োসকলৰ বুলি যিটো ধাৰণা যে তেওঁলোকৰ খাদ্য সেই খাদ্য তালিকা বড়ো খাদ্য হিচাপে পপুলাৰিটি থকা নাই মই অকল ট্ৰেডিশ্যনেলৰ কথা কোৱা নাই লগতে ফিউজন হয়তো ঠিক একজেক্ট মানে বড়োসকলে যি ধৰণে হয়তো খাইছে সেই ধৰণে নহয় কিন্তু সেই ডেলিকেচিটো আমি এটা ফিউজন ফুড কষ্ট কালচাৰেল ফিউজন ফুড মানে তাৰ এটা পৰীক্ষামূলকভাৱে আৰু কিবা নতুন ডিছ লৈছোঁ সেইবোৰৰ পপুলাৰিটিবিলাক খুৱাই আছে মই দুটা ৰিজন এইকাৰণে লৈছোঁ এটা হ'ল বড়ো চুক্তি এখন হৈছিলে তাত এটা ফ্ৰেমৱৰ্ক এটা আছিলে আৰু লগে লগে কি কিছুমান ডেভেলপমেণ্ট হৈ আছে নগা চুক্তি এখন হৈছিলে 16 পইণ্ট এগ্ৰিমেণ্ট কিন্তু নগা সংঘাতটোক লৈ কেনেকুৱা ধৰণে চলি আছে আমি যেতিয়া আমি কনফ্লিক্টৰ আমি একেবাৰে আমাৰ বাতৰি কাকতৰ হেডলাইনবিলাক কেনেকুৱা নগা দুৰ্বৃত্তই অসমৰ গাঁও জ্বলাই দিলে স্ক্ৰিমিং হেডলাইনছ অন দি টেলিভিশ্যন টক শ্ব'জ সেইবিলাক আৰু লগতে কিছুমান আমি ছ'চিয়েল মিডিয়াটো আমি পাওঁ যিবিলাক আমি লগে লগে তাৰ ৰিয়েক্টটো কৰোঁ মানে হাইলি কম্পাৰ্টমেণ্টেলাইজ আৰু আমাৰ যিবিলাক কনষ্ট্ৰাক্টেড আমাৰ আইডেণ্টিটি আছে আমি যিবিলাক ইমাজিন কৰি লওঁ আইডেণ্টিটি কেনেকুৱা নগাসকল এনেকুৱা বড়োসকল এনেকুৱা মিচিংসকল এনেকুৱা অসমীয়াসকল এনেকুৱা হয় নগাসকলে ভাবিব যে অসমীয়াসকল এনেকুৱা
চ' আমি যিবিলাক কনষ্ট্ৰাক্ট কৰি লওঁ, আইডেণ্টিটি কনষ্ট্ৰাক্ট কৰি লওঁ, সেই তাৰে কিছুমান পিকচাৰ বা ভিডিঅ' ভাইৰেল হৈ যায় ছ'চিয়েল মিডিয়াত, এই গোটেইবিলাকে আমাক এখন পিকচাৰ দিয়ে। চাৰ্টেনলি আমাক এই কনফ্লিক্টৰ ছবি এখন দাঙি ধৰে, কিন্তু তাৰ সেই যদি ছবিখন আমি যদি ওলোটাই দিওঁ, তাৰ পিছফালে মই ক'ব খোজা এই ছবিখন আছে। নতুন ছবিখনৰ পিক্সেলবিলাক, ছবিবিলাকৰ যিবিলাক পিক্সেল, সেই পিক্সেলবিলাকত আহিছে এতিয়া বাজে হোটেলৰ নিচিনা পৰিৱৰ্তন। যিবিলাক আহিছে নাগা কিটচেন, কেন ইউ ইমাজিন গুৱাহাটী চিটি হেজ নাগা কিটচেন। মোৰ এতিয়া 5খনমান হ'লগৈ। কোনে খাইছে তাতে? আৰু অনলি দ্য নাগাজ ইটিং দ্য নাগা কিটচেন, অল দ্য নন নাগাজ। গতিকে আমি অসম নাগালেণ্ড বৰ্ডাৰ ডিছপিউট, মই আইল কাম টু ডেট ৱাই ইট ইজ ষ্টিল পাৰচিষ্টিং এণ্ড কিয় কেতিয়ালৈকে সম্ভৱ নহয় কনফ্লিক্টৰ। গতিকে আমি মোৰ কথা হৈছে যে লেট আছ লুক এট দি ডিছক'ৰ্ছ এৰাউণ্ড দ্য ফুড টেবলছ। চ' দিছ ফুড চেইনছ, ফুড হোটেলছ, এইবিলাক অকল ফুড ষ্টৰিজ নহয়। ইয়াৰ লগে মানে এইবিলাক মোৰ কথা হৈছে ইয়াৰ লগে লগে এটা নতুন আইডেণ্টিটি ডিছক'ৰ্ছ আৰম্ভ হৈছে এৰাউণ্ড দ্য ফুড টেবলছ। And we have started imagining the identity of the Naga people. Oh, Nagas have such delicious dishes. Oh, the Bodos have such delicious dishes. And our traditional cuisine is not fun. By no, I'm appreciating. How the traditional to know, but cross-cultural food to more originate Korean Bodo. So yes, more Bodo Hokolot, Bodo Suktir, Pasot, Jeneke Bodo, Onaboro, Hongathon, Ba. মানুহে যেতিয়া প্ৰশ্নবিলাক উত্থাপন কৰিছে যে মোৰ হোৱাট এবাউট মাই ৰাইটছ, মোৰ এক্সক্লুজন কি হৈছে, ৱাই হেভ বিন কেপ্ট আউটছাইড, হয় নাই, এইটো অকল বড়োসকলৰ কাৰণে কিয় কৰা হ'ল, মই সেই কনফ্লিক্টবিলাক ৰৈ গৈছে, সেই কনফ্লিক্টবিলাক ৰিজলিউশ্যন হোৱা নাই। আৰু কৈছে যে নহয় আমাৰ মোৰ গাঁওখনত বড়ো মানুহ মাত্ৰ 10 ঘৰ আছে, ৱাই ইউ হেভ ইনক্লুডেড মাই লেণ্ড ইন ভিলেজ ইন ইয়ৰ টেৰিটৰী। চ' দ্য টেৰিটৰী কুৱেশ্যন ইজ এ টাফ কুৱেশ্যন ফৰ দি বড়োজ এণ্ড নন বড়োজ। কিন্তু একেখিনি মানুহে এট দ্য চেম টাইম উই হেভ অলছ' ষ্টাৰ্টেড appreciating, oh, Bodos have excellent dishes, Nagas have excellent dishes. Yes, we are still having screaming headlines about the Assam-Nagaland border dispute, boundary dispute. That's not a border dispute, boundary dispute. গতিকে আৰু তেনে ধৰণে এতিয়া আমি কৈছোঁ, মই লগে লগে ক'ব খুজিছোঁ যে সেই আইডেণ্টিটি কালচাৰ নতুনকৈ এটা নতুন ডাইনিং কালচাৰ। আৰু এটা কথা মন কৰিব আপোনালোকে যে কিছুদিন আগলৈকে আমি যেতিয়া ৰেষ্টুৰেণ্টত যাওঁ, আমাৰ যিটো ডাইনিং কালচাৰ আমি কওঁ, ঘৰৰ বাহিৰত গৈ আমি যেতিয়া এসাঁজ বহি খাওঁ, তেতিয়া সাধাৰণতে আমাৰ চাইনিজ, ইণ্ডিয়ান এই ডিছকেইটাই আমাৰ সাধাৰণতে আমি আছিলে ইমান দিনে পপুলাৰিটি। চ' দিছ ট্ৰেডিশ্যনেল ডেলিকেচিজ এইবিলাকে লাহে 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 কিন্তু এই দি ইণ্ডিয়ান এণ্ড চাইনিজ ডিছেছখিনি ৰিপ্লেচ কৰিছে। এইটো নহয় যে চাইনিজ ডিছ নোহোৱা হৈ যোৱা নাই, আই ষ্টিল এনজয়। মই চাইনিজ ডিছো এনজয় কৰিম, আই উইল এনজয় দি ট্ৰেডিশ্যনেল ডেলিকেচিজ, আই উইল এনজয় দি ফিউজন ফুডছ, আই উইল এনজয় নাগা ডিছ, এভৰিথিং। আই উইল অলছ' এনজয় ইণ্ডিয়ান ডিছ। বাট এই তাৰ লগে লগে কিন্তু এটা নতুনকৈ মানুহৰ নিউ ডাইনিং কালচাৰ হেজ ইমাৰ্জ, ইটছ টেকিং ছেপ। চ' এইবিলাকৰ কাৰণে এটা আইডেণ্টিটি ডিছক'ৰ্ছ এৰাউণ্ড দ্য ফুড টেবলছ উই হেভ টু টেক লুক, প্লিজ। Yeah, this is one. This is a photograph of Misinga, Ozan Bazar. You have plenty. Those who have visited, you know. Now next one is more Arata framework of it. Annual officer Arata before that whole urban showrooms of traditional ethnic wears. Urban showrooms. More than that, আপনারা কিটা প্রায় I think my respected teachers will also agree with me. Probably you will find the non-Karbi youth taking a Karbi bag. That's a new fashion statement. Or a non-Naga sporting a Naga bag, that's a new fashion statement. আৰু এইটো ক'ত পাইছে তেওঁলোকে? ইয়াৰ আগলৈকে এইটো নহয়, এতিয়া হয়তো মানে আমাৰ যিখিনি আগৰ ধাৰণা আছে যে নগাচলখন আমি তেতিয়া তাতে আমি দূৰদৰ্শনৰ যিখন আমি দেখি আছিলোঁ, তাতে দেখিছিলোঁ আমি বীৰেণ ভট্টাচাৰ্যদেৱে নগাচলখন পিন্ধি আছিলে। আৰু সেইটো আগৰ পৰাই আছিলে নগাচল পিন্ধা, নগা বেগ লোৱা। বাট ডেট ৱাজ টোকেন অৰ চিম্বলিজিম, ডেট ৱাজ নট অন এ কমাৰ্চিয়েল স্কেল। কিন্তু এতিয়া it's happening at the commercial scale. Now we get all these from in the urban showrooms.
You have to purchase, you have to buy, and you're buying. Because we are buying, these showrooms are growing in number. এই showroom বিলাকৰ number বিলাক ক্ৰমান্বয়ে বাঢ়ি গৈ আছে. Fusion wear, আমি ethnic design, ethnic motif, এইবিলাক these are getting popular. So এটা সময়ত যিবিলাক আমাৰ চুৰিদাৰ, কুৰ্তা, সালোৱাৰ এইবিলাকো আছে, পপুলাৰিটি আছে. But তাৰ লগে লগে ethnic wear, ethnic fusion wear, they are getting popularity. So they are showcased in purchased from urban showrooms. তাৰ আগলৈকে মোক লাগিলে মই yes মোৰ কাৰণে আছিলে আগলৈকে কেনেকুৱা আছিলে যে it's a traditional Naga dress. মই এটা if I have organized an event, then certainly yes, we'll display a Naga dance, we'll display a Boro dance. আমি দখনা পিন্ধা আমি এটা আৰণাই বা এইবিলাক লৈও আমি এটা প্ৰগ্ৰাম কৰিলোঁ, but that was limited to symbolism, tokenism. আমি এটা প্ৰগ্ৰাম কৰিছোঁ to foster unity, আদান প্ৰদানৰ কাৰণে আমি এটা আৰম্ভ কৰিছোঁ. কিন্তু এতিয়া showrooms are not for symbolism. Showroom means there is a business economy in it. Aru Mako, I'll go back. Jetia conflict hoy, I have been covering conflict. Both of us, we have been traveling to conflicted areas, and we have seen the kitchens. Karon manuhor ghor bilak in the jetia conflict hoy, tate attacked downtrodden manukhini they are affected. আৰু তেওঁলোকৰ গোটেই জীৱন ধৰি যিখিনি তেওঁলোকে সঞ্চয় কৰে ধন, সেই সঞ্চিত ধনেৰে সজা ঘৰ এটা যেতিয়া জ্বলি চাৰখাৰ হৈ যায়, তেওঁলোকৰ ভঁৰালটো যেতিয়া জ্বলি চাৰখাৰ হৈ যায়, তেতিয়া তেওঁলোকৰ কাৰণে নতুনকৈ জীৱন এটা আৰম্ভণি কৰা বহুত কষ্ট. It takes decades. আৰু সেই মানুহখিনিৰ মাজত আকৌ নতুনকৈ বিভেদৰ বীজ সিঁচিবৰ কাৰণে বহুত এটা উৰ্বৰ ক্ষেত্ৰ এইটো. তেওঁলোকৰ মাজত সেই কামটো চলি থাকে. গতিকে আমি আকৌ তেওঁলোকৰ মাজত সেই যিবিলাক past the memories of conflict, তেওঁলোকৰ মাজত যিখিনি তেওঁলোকৰ কমিউনিটিৰ যিটো মেমৰি থাকে, সেই মেমৰিবিলাক আকৌ ৰিভাইভ হয়. গতিকে ভিচিয়াছ চাইকেল এটা চলি থাকে. আকৌ কনফ্লিক্ট আৰম্ভ কৰিব, আকৌ তেওঁলোকে লছ কৰিব, ইণ্টাৰডিপেণ্ডেঞ্চটো ভাঙি যায়. আৰু ভাঙি যোৱাৰ লগে লগে আৰু তেওঁলোকৰ কিটচেনটো যেতিয়া এবাৰ শেষ হৈ যাব, তাৰপিছত কমিউনিটিৰ কনফিডেঞ্চটো নোহোৱা হৈ যায়. সেই কিটচেনটো নোহোৱা বা কনফ্লিক্টৰ কি সমস্যা হয়, আপোনালোকে ইয়াৰিঙত পঢ়িলে চাৰেংলা বা খুটিংলা, এই যিখিনি ৱমেন কেৰেক্টাৰ, তেওঁলোকৰ এপলি ইট হেভ পেইণ্টেড দ্য পিকচাৰ. একেই সলনি হোৱা নাই. চাৰেংলা সেই দুটা কেইটামান লাইন আছে, আপোনালোকে মই এতিয়া ক'ব খোজা নাই, মই আপোনালোকে পঢ়িব, ফিল ইট, ৰিয়েলাইজ ইট, এণ্ড ইউ কেন ৰিলেট ইট. একেই সমস্যা হৈ যায়. আৰু তাতে এই তেওঁলোকৰ যেতিয়া কিটচেনটো শেষ হৈ যায়, তেতিয়া ট্ৰেডিশ্যনেল ডেলিকেচিছবিলাক ক'ৰ পৰা দিব তেওঁলোকে? তেওঁলোকে এদিনত খোৱা আমি এনেকুৱা অৱস্থা দেখিছোঁ, মানুহে 10 বছৰ ধৰি চেণ্টাৰ কেম্পত আছিল, লুঠৰি খায় বা কেতিয়াবাটো খাবলৈ একো নাই, ক'ৰবাত শাক বন বুটলি আনিছে তাকে খাইছে, চাউল দিছে কোনোবাই খাইছে, এটা সময়ত সেইটোও শেষ হৈ গ'ল. গতিকে সেই চিটুৱেশ্যনত তেওঁলোকৰ যিখিনি ট্ৰেডিশ্যনেল ডেলিকেচিছ, সেইটোৰ তেওঁলোকে কি ধৰণে আশা কৰিব পাৰে? কিন্তু যেতিয়া তেওঁলোকৰ এই ডেলিকেচিছৰ যেতিয়া আমি দেখা পাওঁ যে নতুন কমাৰ্চিয়েল কিটচেন্স হৈছে এই ডেলিকেচিখিনি লৈ, এই কমাৰ্চিয়েল কিটচেন্স বা ট্ৰেডিশ্যনেল শ্ব'ৰুমছ অফ দিছ ট্ৰেডিশ্যনেল এটায়াৰ, মানে জনজাতীয় বা জনগোষ্ঠীয় যিবিলাক সাজ পোছাক বা তাৰ সেইবোৰৰ ওপৰত ভিত্তি কৰি যিবিলাক আমাৰ ট্ৰেডিশ্যনেল শ্ব'ৰুমবিলাক, আৰ্বান শ্ব'ৰুমবিলাক হৈছে, সেইবোৰক আমি তাৰ লগত আমি পৰিস্থিতি আইডেণ্টিটিটো আমি ৰিলেট কৰি চাব লাগিব. কাৰণ আমি অৰ্থাৎ মই যেতিয়া কনফ্লিক্ট ৰিজলিউশ্যন কৰিবলৈ গৈছোঁ, মই সেই আগৰ সেই টেৰিটৰী লেণ্ড সেই কুৱেশ্যনকেইটাক লৈ যাম, কিন্তু সেইকেইটা মোক উত্তৰটো দিয়া নাই. ভাইলেন্স ইজ ৰিকাৰিং. 2003 বড়ো চুক্তি স্বাক্ষৰ হৈছিল, তাৰপিছত অলমষ্ট প্ৰায় এবছৰ 2 বছৰৰ পৰা প্ৰতিটো বছৰতে বড়োলেণ্ডৰ সংঘাত. তেতিয়াহ'লে why you are calling it peace accord? মিজোৰামত কিয় হৈ থাকে? আৰু নাগালেণ্ডৰ বিষয়টো মই আপোনালোকক উত্থাপন কৰিব গৈছোঁ. এইটো শ্ব'ৰুমছ, য়েছ,
ইয়াতে মেইন সমস্যাটো হৈছে যে ডিমান্ডেড টেৰিটৰিজ ওভাৰলেপ আমি যিবিলাক আমাৰ নিজৰ অঞ্চল বিচাৰিছোঁ মোৰ আইডেণ্টিটিৰ কাৰণে আমাৰ উত্তৰ পূৰ্বৰ সমস্যাটো সমাধানৰ এটাই সমস্যা যে আমি যেতিয়া আমি পৰিস্থিতিৰ কথা কওঁ আমি প্ৰায়ে টেৰিটৰিৰ লগত কওঁ যে মোৰ এই এলেকাটো মোৰ ইতিহাস মোৰ সকলো আৱেগ ইয়াতে জড়িত হৈ আছে কিন্তু অলপমান আমি যদি আৰু এটা কমিউনিটিৰ কথা কওঁ দেখো যে তেওঁলোকে একে টেৰিটৰিৰ কথা কৈছে একেটা অঞ্চল এতিয়া ষ্টেটটোত ডিমাণ্ড হৈছে বড়োলেণ্ডৰ যে মোক সুকীয়া বড়ো ৰাজ্য লাগে যে বিদেশী চুক্তি মোক সমাধান দিয়া নাই মোৰ যিবিলাক আশা আকাংক্ষা আছিলে বড়ো জাতি হিচাপে সেই আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই গতিকে মোক সুকীয়া ৰাজ্য লাগিব কিন্তু একেখিনি অঞ্চলত একেখিনি তাৰে কিছুমান অঞ্চল লৈ সুকীয়া কোচ ৰাজ্য দাবী হৈছে কমতাপুৰ ৰাজ্য তাতে মই টেৰিটৰিত মই কোনটো কুৱেশ্যন কৰিম কোন ফালৰ পৰা ৰিজলিউশ্যন কৰিব পাৰিম কেনেকুৱা ধৰণৰ মই মেপ এখন আঁকিম যে য'ত এখন ৰাজ্য এটেক মাৰি থাকিব ইখন ৰাজ্যৰ মাজত আকৌ ইখন ৰাজ্যৰ সীমা সোমাই থাকিব হয়তো সেনেকুৱা ধৰণৰ এটা সমাধান আহিব পাৰে মই নাজানো ষ্টিল ডু নট নো বাট এটলিষ্ট এতিয়া যিটো ষ্ট্ৰাকচাৰ ফিক্স টেৰিটৰিজ ফৰ ওৱান ষ্টেট ওৱান কমিউনিটি ভাষাৰ ভিত্তিত যেতিয়া মানে ৰাজ্যবিলাক গঠন হৈ গ'ল আৰু নতুনকৈ অৱশ্যে ভাষাৰ ভিত্তিত বিভিন্ন ঠাইত হোৱা নাই নতুন গতিকে সেই এই টেৰিটৰিৰ লিংক কৰি থোৱাৰ কাৰণে দ্য টেৰিটৰি লিংক আইডেণ্টিটি মুভমেণ্ট ডেট মেক্স আৱাৰ দ্য প্ৰব্লেম কনফ্লিক্টছ ইনট্ৰেক্টেবল আমি সহজে সমাধান কৰিব নোৱাৰোঁ আৰু তাৰ কাৰণে আমাৰ এই শান্তি বিঘ্নিত হৈ থাকে ইট মেক্স পিচ ফ্ৰেজাইল প্ৰায় কিন্তু বড়োলেণ্ডত আমি এই বাৰে বাৰে সেই প্ৰশ্নটো সন্মুখীন হৈছোঁ আমি এতিয়াও ক'ব নোৱাৰোঁ যে এতিয়াও নিৰ্ভয় ক'ব নোৱাৰোঁ যে কাইলৈ বড়োলেণ্ডত বা বড়ো BTD এৰিয়াত নতুনকৈ সংঘাত এটা নহ'ব যিকোনো মুহূৰ্তত হ'ব পাৰে সেই পৰ্যায়তে আমি ৰৈ গৈছোঁ যেনেকৈ অসম নাগালেণ্ড এইখন দিছ ইজ দ্য মেপ অফ নাগালেণ্ড নাগালেণ্ড মিনছ ইটছ দ্য প্লেচ ৱেৰ যিটো NSN আইন তেওঁলোকে ক্লেইম কৰে that this place belongs to us we have our unique history এই ইয়াতে কিন্তু গোটেইখিনি সোমাই আছে মণিপুৰ অসম অৰুণাচল তাৰ অঞ্চলো সোমাই আছে গতিকে যেতিয়া অসম নাগালেণ্ড আমাৰ যিটো সীমা সমস্যা সীমা বিবাদৰ যিটো আলোচনাবিলাক হয় তেতিয়া কিন্তু একেখন মেপেই কিন্তু উত্থাপন হয় গতিকে আমি যদি ধৰি লওঁ যে ঠিক আছে NSN আইনৰ লগত হোৱা চুক্তিটো এফালে থৈ লওঁ আমি এতিয়া অসম আৰু নাগালেণ্ডৰ যিখন ৰাজ্য ভাৰতৰ ৰাজ্য আমি এই সমস্যাটো সমাধান কৰোঁ এইখন মেপ পৰীক্ষা নেই নাগালেণ্ড চৰকাৰ নাগালেণ্ডৰ যিখন চৰকাৰ সেইখনটো ফেডাৰেল চৰকাৰ সেইখন NSN আইনৰ পেৰেলেল চৰকাৰ তেওঁলোকে দাবী কৰা চৰকাৰ কিন্তু নাগালেণ্ড যিখন ভাৰত আমাৰ সংবিধান স্বীকৃত চৰকাৰ তেওঁলোকে দাবী কৰা নাগালেণ্ড সীমাটো একেই গতিকে নগা চুক্তি যেতিয়া টেৰিটৰি কুৱেশ্যনটো ছল্ভ নহয় ৰিজল্ভ নহয় অসম নাগালেণ্ডৰ সীমা বিবাদ কেতিয়াও সমাধান হোৱাটো সম্ভৱ নহয় সেইটো চলি থাকিব গতিকে মই যে আগৰ পাৰ্মনিতে যিখিনি কৈছিলোঁ যে মই দুটা লৈছোঁ বড়ো আৰু অসম এই দুখন চুক্তি 16 পইণ্ট এগ্ৰিমেণ্ট আছিলে নাগা তেতিয়া ৰেকৰ্ড নহয় সেইকাৰণে এতিয়াও যিখন নতুন নাগা চুক্তি কৰিবলৈ গৈ তাতে উজুতি খাই গৈছে NSN আমি কৈছে যে ঠিক আছে মোক নতুনকৈ ৰাজ্য এখন বনাই দিব নালাগে বাট গিভ মি ফ্লেগ where I can raise this flag. They want to raise the flag in this they are taking. Give me a constitution, my own constitution, recognize my constitution, which will be applicable in my area. They want the implementation of the constitution in this place, not the Indian constitution. গতিকে আমি টেৰিটৰিক লৈ আমি কনফ্লিক্ট ৰিজলিউশ্যনত আমি আৰু হয়তো বহু দশক আমি পাৰ কৰিব লাগিব কিন্তু এইটোও মই ক'ব খোজা নাই যে টেৰিটৰিটো বাদ দি সমাধান হ'ব যে কমাৰ্চিয়েল কিটচেন এণ্ড ট্ৰেডিশ্যনেল আৰ্বান চ'ৰডমছ দে কেন ৰিপ্লেচ লেণ্ড এজ এ মানে কি আইডেণ্টিটি মাৰ্কাৰ গতিকে লেণ্ডটো বাদ দি আৰু এইখিনি বিষয় নাই সেইটো সেইটো নেইভ সেইটো মই সেইটো কেতিয়াও ছাজেষ্ট কৰিব নিবিচাৰোঁ কিন্তু মোৰ যিটো প্ৰস্তাৱ মোৰ যিটো ধাৰণা যদি এই নেগোচিয়েটৰ they start looking at the new perception of identities centering around the food tables, centering around the economic activities of the urban the showrooms,
that will help them that will help them understand that we have to be accommodative. আমি অকল টেৰিটৰিটো ঠিক আছে, we will continue to negotiate on territories, but that will make them accommodative. No, আমাৰ society-খন সেই compartment-ত ৰৈ যোৱা নাই. The society has progressed beyond that. Identities have started moving beyond compartments, beyond territories. মোৰ কাৰণে সেই নাগা ফুড, নাগা ডেলিকেচিছ তাতে ৰৈ থকা নাই. গাৰো ফুড, গাৰো ডেলিকেচিছ তাতে ৰৈ থকা নাই. গাৰো মই বেম্বু চিকেন টেষ্টেড গাৰো বেম্বু চিকেন লং বেক, তেতিয়া ক'তো বেলেগ কোনোবা ৰেষ্টুৰেণ্টত মই বেম্বু চিকেন নাই, মই ৰিয়েলিষ্টিক খুব ভাল পাইছিলোঁ. এতিয়াতো ইউ কেন হেভ ইট, আপুনি ৱান্ট টু হেভ বেম্বু চিকেন, আপুনি খাৰখোৱা ফুডছ মংগলদৈত যাওক, প্ৰেজেণ্টেড ফেণ্টাষ্টিক মানে হেৰি মই যিসকলে বিচাৰে তেওঁলোকৰ কাৰণে. গতিকে এইটো মই উইমেনৰ কথা কৈছিলোঁ, এইটো এটা ৰিলিফ কেম্পৰ মহিলাসকল তেওঁলোকে এনেকৈ আশ্ৰয় ল'ব লগা হৈছিলে. এইটো তেওঁলোকে দিয়া ট্ৰাইটো উইভিঙত তেওঁলোকে চেষ্টা কৰিছিলে. এইবোৰ চব কনফ্লিক্ট এফেক্টেড মহিলাসকল, তেওঁলোকে আকৌ চেষ্টা কৰিছে আৰু তেওঁলোকৰ ৰিটাৰ্ণো পাইছে. গতিকে মই বিচাৰিছোঁ যে নতুন ফ্ৰেমৱৰ্ক এটা, আৰ্টিকুলেটিং এ নিউ ফ্ৰেমৱৰ্ক, এণ্ড দেট ফ্ৰেমৱৰ্ক ইজ dovetailing these two the commercial kitchens of traditional delicacies and fusion foods and urban showrooms of the traditional attires and fusion ethnic wear. These two, the identity perception that they have developed, they have triggered, এইখিনিক লোৱা কনচেপচুৱেল ফ্ৰেমৱৰ্কটো, তাৰ লগে লগে মহিলাখিনিক ইকুৱেল পাৰ্ট দিয়ে. আমি নৰ্মেলি পিছ একৰ্ডবিলাক আমি দেখোঁ যে when identity movements takes place, women are always given pushed to the front. For two reasons. One is they have to carry the symbol of that identity. Traditional attire সাধাৰণতে মহিলাখিনিক লৈ তেওঁলোকে আগত দিব, and that it's a picture, symbol of the identity. আৰু তাৰপিছত আৰু এটা হ'ল যে it's a strategically to prevent a police action or a research, কাৰণ সাধাৰণতে মহিলাখিনি আগত দিলে পুলিচ লাঠিচাৰ্জ কৰা বা হেৰি কৰা তেনেকৈ অলপমান কনফ্ৰণ্ট কৰাৰ ক্ষেত্ৰত তেনেকৈ অলপ এটা নিৰাপদ অৱস্থান এটা ল'ব. কিন্তু যেতিয়া পিচ প্ৰচেছ আৰম্ভ হৈ যাব, you will not find the women. I haven't seen the women. তেওঁলোক পিচ একৰ্ড চাইন হ'ব, তাৰপিছততো আৰু কাম নাই আৰু শেষেই, এনেকুৱা কামেই শেষ হ'ল. কিন্তু পোষ্ট একৰ্ড, পিচ একৰ্ড যিখিনি পিচ মানে কনফ্লিক্ট ৰেজলিউশ্যনৰ কামখিনি কৰি আছে, যিবিলাক মই ক'লোঁ যে কনফ্লিক্ট এফেক্টেড মহিলা তেওঁলোকে লৈছে. So the women knows what it means to be accommodative, what it means when they are accommodative, what it means to the entire community. So make women the part of the negotiating team. গতিকে আমাৰ কনচেপচুৱেল ফ্ৰেমৱৰ্কটোত আমি এইখিনি নতুনকৈ আনিব লাগিব. Let land, territory, language, all these issues will be there, because the territories give rise to the conflict. I mean, we cannot wish away the problem. Problem will primarily যিকেইটা বিষয়লৈ আৰম্ভ হৈছে conflict, those have to be resolved. তাৰ লগত আমি যেতিয়া when we take in the conceptual framework, আমি যদি এইকেইটা বস্তু লওঁ, it will make the negotiators more accommodative. Then they will try to appreciate what my identity means to the other side, what identities of other side means to me, and then how we can give and take relationship and go for a formal resolution. So I'm grateful to the trust and the university and the department center for giving me this opportunity to articulate my views. I believe, and I'm convinced after having covered conflict situation for past more than 2.5 decades, that we need to articulate a new framework of conflict resolutions. And the framework I have presented before you for your consideration. Thank you. Thanks. ধন্যবাদ স্যার। সাংস্কৃতিক যি সমন্বয়ৰ কথা চাই হৈ গ'ল, সেই সমন্বয়ত গুৰুত্ব প্ৰদান কৰি আমি এটা সমস্যা সমাধানৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ।
বিশেষকৈ উত্তৰ পূব ভাৰতৰ ক্ষেত্ৰত যি এটা সমস্যাৰ এটা দীঘলীয়া জাৰ্ণি চলি আছে, সেই জাৰ্ণিটো ষ্টপ কৰিবৰ কাৰণে, সেই যাত্ৰাটো বন্ধ কৰিবৰ বাবে আমি সাংস্কৃতিক সমন্বয়ৰ ওপৰত যি গুৰুত্ব দিব লাগে, সেই কথা ছাৰে সুন্দৰ ওপৰত বুজাই দিলে। ছাৰলৈ অশেষ ধন্যবাদ। যিহেতু ছাবজেক্টটো বিষয়বস্তুটো বহুত গুৰুত্বপূৰ্ণ, এইখিনিতে আমি এটা সৰু আলোচনা আগবঢ়াব বিচাৰিছোঁ। For 10 years, do you think that during the last 2.5 decades, in the name of conflict resolution, do you think that the reasons or cause of the conflicts are not properly understood? Sir, you take up development work. Some youth who are unemployed, they will come back and we don't earn. But then that development package again gave birth. It was siphoned to the groups. So, and even on the issues of identities, I mean, we have just constructed some perception identity. So I strongly agree with you that we have not understood correctly. It's time. I mean, that's why I appeal my young friends also. I mean, we have to be organic. I mean, we have to be organic in thinking. Let us think out of the box. I mean, we are trying to look at the problem for decades from the same standpoint. I mean, we have to enlarge the scope of the I think this is our feeling that as a social science researcher, right. we feel that if a problem is not properly understood, how can you find a solution? We can't. So problem has to be understood first. So that what is the conflict, what are the reasons underlying the conflicts? True. That has to be understood first properly. Then only you can go for a framework. Exactly. Mr. Palugrar, Sir. are we not trying to solve a problem which is wrongly formulated? Yes. I mean, we have also constructed a problem also in a wrong way. I mean, maybe we are making a non-problem a problem. Exactly. Now, my another point, you have rightly suggested two important points. Right. So, food culture and Right. retirement. Right. These two are probable solutions. These two may reach the SLA Yes. in addressing the solution. Exactly. Can it be made a fad for the societies? Uh-huh. Can it be made a fashion? It can. I mean, that's why where I am trying to even as a media person also, I'm just trying to look at these new developments. Often these do not get media attention. All these escape media attention. We are talking more about the conflicts, but we are not realizing what is happening actually in the real practical. And in the society around us, I mean, these developments are taking place in here only. But we are not taking note of this. This often escapes the attention of everyone, even the media. And the society not take, so shall we not define identity with new ideas, new concepts? Should we try to look at identity with effects? I mean, that's why, like, I think you have all have listened to Dr. Bhattacharya's one proposition that he said that, I mean, we have to be aware of our own realities. Theories borrowed from the West, that is not going to give us solution. We have to develop, because maybe probably we are looking at identity from Western perspective. But are we asking the citizen society what identity means to them? I mean, now I am sure if I go back to the same place and the conflict affected women, if I ask them what do they think about the identity, I think they will give me a better definition than all others discussing identity issues. Even the social scientists, even the leaders, even those who are articulating new identities to foster new movement. I think the people at the grassroots, they probably will give us a better definition of the identity. So we have to look at those new definitions, new ideas. The ideas you have given actually. Right, sir. I just want to Framework. add to Two framework you have given actually. Huh. Two framework you have given actually. Right. I hope it may lead vicious circle to
Harshil Center in time. Right. There is a possibility. Because you are researching in this line. Right. But I think in Northeast it is so diverse with so many tribes and communities and societies. So that's all right. So I think we all have been living throughout the ages with a relationship of love and hate between us, and we have been existing in like that way. So when we talk about conflicts, I think it's merely a kind of politics of some vested interest people. So I think we should stop talking about conflicts because it is so painful. Like when we see the people and when we see the kitchens, when as a journalist, it was earlier very difficult for us to understand the rate of poverty. To see their kitchens, it was like horrifying. It was like horrifying pictures for us, and the women how they suffered and how they worked hard to rebuild their community life. The Bodo women, the hardship, So I think we should stop talking all these nonsense things. We have to leave it like this way. There will be love and hate relationship between us. We will quarrel between us and among us, and we will find solution between ourselves. I think we should stop talking about these things. I'm really very tired of, Yeah. No, that is a wishful thinking. I mean, because the wishful thinking we want, but then the identities are being constructed. Identities are being asserted. Because there is also a power game in it. There is a question of resource, sharing the resource. I want a share of the power boy. I want a share of the resource. So that is. I mean, we cannot wish. I mean, I would not like to say that we cannot stop talking about conflict because we cannot wish away a problem. Problem is there, but whether we have understood the problem, as Sir rightly said, and whether we have actually identified the problem itself. So until and unless we are not being able to identify the problem, then identify also the issues related to it. We will not be anywhere. We'll have to keep talking about the conflict situation. You have studied and researching history. So you have rightfully said that people are actually coming up with traditional delicacies and all. Ethnic delicacies and all. So my question is that proper women or the man behind that particular delicacy is getting that particular money or not? Oh yes, yeah. No, dear. No, it is commercialized, sir. It is Yes. commercialized. Most of the time, what I actually personally see is that I actually come from this area. My locality is in Kaziranga actually. Right. So I see that there are many restaurants. They are offering this traditional delicacies, various items. They were actually from various other tribes. So they were actually offering, but the cooks and all other staffs are like they are from local Assamese people. No, as far as the commercial kitchens are concerned, I haven't said that it is benefiting economically the communities. It is just creating a new identity discourse around the table. But as far as it will be increasing impunity and all. As far as the showrooms are concerned, it is the where the women are involved. It is where they are involved. Like some of the showrooms that you visit in Guwahati, when I tried, we asked them, and they said yes. I mean, these are being sourced, and they are engaged weavers in those areas, conflict. But the kitchens, I am not suggesting that it is directly benefiting the communities. I am saying the discourse around the food table, that is creating a new identity perception. It's a new construct. Yeah, it's a new construct. Now, maybe probably those who are sitting around the identity table, they are looking the identities of other communities with a new perception, which I probably didn't look at it as a media person, which I probably did not look at as someone from the. I always used to look at us, maybe it could be like us and them, but maybe probably they are now probably looking at. I said, take note of this, and they are taking. I mean, when you follow the discussion around even on the social media sites, they are appreciating.
They are not just appreciating the food, they are also appreciating the communities and initiative behind it. Thank you, sir. আমি শেষত আজি বক্তৃতা অনুষ্ঠানৰ অন্তিম মুহূৰ্তত আহি উপস্থিত হৈছোঁ। মই শলাগৰ শৰাই আগবঢ়াবৰ বাবে সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ সহকাৰী প্ৰাধ্যাপক কান্তা কাবিৰ সোণোৱাল মেমক অনুৰোধ জনাইছোঁ। To raise before the vote of things. So is it clear to all of you? Any more questions from anyone, from any students or anyone? Otherwise, we'd like to move for the next one. Okay, the vote of thanks, the last one, the last program of the day today. We'd like to offer our sincere gratitude to each and everyone present here in this occasion and made the event successful. প্ৰথমতে আমি আমাৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয় প্ৰফেচাৰ ৰঞ্জিত তামুলী ছাৰলৈ আমাৰ শলাগৰ শৰাই আগবঢ়াইছোঁ। তেখেতৰ ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত তেওঁ হ'লহি আৰু আমাৰ অনুষ্ঠানটি সুন্দৰভাৱে পৰিচালনা কৰাত আমাক সহযোগ কৰিলে। তাৰপিছতে আমি শলাগৰ শৰাই আগবঢ়াব বিচাৰিছোঁ গুৱাহাটীৰ পৰা সপৰিবাৰে আহি আমাৰ মাজত উপস্থিত হোৱা সুশান্ত তালুকদাৰ দেৱলৈ। যিহেতু তেওঁৰ পৰিচয় আমি সকলোৱে জানো, আমাৰ সুন্দৰভাৱে তেওঁ আজি দশকজুৰি উত্তৰ পূৰ্বাঞ্চলত প্ৰতিনিধিত্ব কৰি আহিছে আৰু তেখেতৰ বলিষ্ঠ লিখনিৰে তেওঁ আমাৰ অল অভাৰ ইণ্ডিয়া, নট অনলি অল অভাৰ ইণ্ডিয়া, সমগ্ৰ পৃথিৱীতে তেওঁ নিজৰ জাৰ্নেলিষ্টিক এথিকেল যে ৰাইট আপছ হয় তাৰ বাবে সুপৰিচিত হৈ আছে আৰু যথেষ্ট সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেখেতৰ লগতে তেখেতৰ পৰিবাৰ ৰত্না ভৰালী তালুকদাৰ বাইদেউলৈ আমি আমাৰ শলাগৰ শৰাই আগবঢ়াইছোঁ। তাৰপিছতে আমি শলাগৰ শৰাই আগবঢ়াব বিচাৰিছোঁ ডক্টৰ দীপাংকৰ ভট্টাচাৰ্য দেৱলৈ। তেখেত ছিনিয়ৰ মেডিকেল অফিচাৰ অল ইণ্ডিয়া লিমিটেড আৰু তেখেতে নিজৰ ব্যস্ততাৰ মাজতো যথেষ্ট ব্যস্ততাৰ মাজতো আজি আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত আমাৰ লগত সহযোগ কৰিলেহি আৰম্ভণিৰ পৰা এতিয়ালৈকে শেষলৈকে। গতিকে তেখেতক আমি শলাগৰ শৰাই যাচিব বিচাৰিছোঁ। তাৰপিছতে আমাৰ মাজত উপস্থিত হোৱা যিসকল সংবাদকৰ্মী আজিৰ এই ইভেণ্টটো, এই অনুষ্ঠানটো তেওঁলোকে সুন্দৰভাৱে কাভাৰেজ লৈ পিনে আৰু ডেফিনেটলি এই অনুষ্ঠানটোৰ সম্পৰ্কে আমি হয়তো ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়াত পঢ়িবলৈ পাম কাইলৈ, হয়তো ইলেক্ট্ৰনিক মিডিয়াত আজিয়ে আমি শুনিবলৈ পাম এই অনুষ্ঠানটোৰ সম্পৰ্কত। আটাইলৈকে আমি আমাৰ শলাগৰ শৰাই আগবঢ়াইছোঁ আৰু আমি দেখিছোঁ যে সেই সংবাদকৰ্মীসকলৰ মাজতে ডিব্ৰুগড়ৰ আমাৰ এজন অতি উদ্যোগী, আমি জানো যে ডক্টৰ নিৰ্মল চাহিৱালা, তেখেতো আমাৰ মাজত আহি উপস্থিত হৈছেহি। So we'd like to appreciate his presence here and we'd like to offer our sincere gratitude to him also. আৰু লগতে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় পৰিয়ালৰ আমি আমাৰ অতিকৈ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল যিসকলে আমাৰ মাজত এতিয়ালৈকে উপস্থিত আছে, তেওঁলোক আটাইলৈকে আমি আমাৰ শলাগৰ শৰাই আগবঢ়াইছোঁ। আৰু last but not least, our dear students who made the event successful, and really it seems that they are very obedient today and